পুৱাৰ শিৰোনামলৈ স্বাগতম জনাইছো আৰু আজি মই আছো কলিয়াবৰ সমষ্টিৰ যি সৰুপথাৰ বিধানসভা সমষ্টি তাত মই উপস্থিত আছো আৰু এই যি ঠাই এই ঠাইখনৰ নাম হৈছে পুৰা বাংলা। পুৰা বাংলাৰ কথা মই কৈ যাম, ইয়াত কি কি সমস্যা আছে, ক'ত উন্নয়ন হ'বলৈ বাকী আছে সেই সন্দৰ্ভতো মই জনাই যাম। কিন্তু তাতোকৈ ডাঙৰ কথা হৈছে এয়া হৈছে কংগ্ৰেছৰ এটা দুৰ্গ। গতিকে ইয়াত কিমান উন্নয়ন হৈছে, কিমান হ'বলৈ বাকী আছে, ইয়াত তেওঁলোকক চিনি পায় নে নাপায়, কোনোবাই বিধায়িকাগৰাকী অৰ্থাৎ ৰজনীনা তিৰ্কীক কোনোবাই চিনি পায় নে নাপায়, এনেধৰণৰ বিভিন্ন প্ৰশ্ন মই ৰাইজৰ মাজলৈ লৈ যাম। আমাৰ সৈতে উপস্থিত আছে বহু দল সংগঠনৰ লোক উপস্থিত আছে আৰু লগতে আমাৰ সৈতে উপস্থিত আছে কংগ্ৰেছৰ তৰফৰ পৰাও, অগপৰ তৰফৰ পৰাও, বিজেপিৰ তৰফৰ পৰাও। গতিকে তেওঁলোকৰ প্ৰশ্ন থাকিব, এওঁলোকৰ উত্তৰ থাকিব। কালিৰ দৰে আমি আগবঢ়াই লৈ যাম আমাৰ অনুষ্ঠান। আগবাঢ়ি গৈছোঁ, মই প্ৰথমতে আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই স্বাগতম জনাইছোঁ আমাৰ পুৱাৰ শিৰোনাম অনুষ্ঠানলৈ। মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কোন দলৰ হৈ আজি আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। নমস্কাৰ। ইয়াত উপস্থিত সকলো সংগঠনৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু নিউজ 18কো ধন্যবাদ জনাইছোঁ। মই ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মৰঙী ব্লক কংগ্ৰেছৰ সভাপতি। হয়, মই ধন্যবাদ জনাইছোঁ। মই পুনৰ আহিম আপোনাৰ ওচৰলৈ। নমস্কাৰ, মই পূৰবী শৰ্মা, এবাৰ নৱনিৰ্বাচিত মৰঙী জিলা পৰিষদৰ সদস্যা। প্ৰথমতে মই আজি এই অনুষ্ঠানত উপস্থিত থাকি নিউজ 18ৰ সমূহ কৰ্মবৃন্দলৈ ধন্যবাদ জনাইছোঁ। লগতে উপস্থিত আমাৰ দল সংগঠনৰ বিষয়ববীয়া তথা আমাৰ ৰাজনৈতিক দলৰ ইয়াত উপস্থিত সদস্যসকলক ধন্যবাদ জনাইছোঁ। বহু প্ৰশ্ন আছে আপোনাৰ ওচৰলৈ আহিম, ৰাইজৰ বহু প্ৰশ্ন থাকিব। মই আপোনাৰ ওচৰলৈ এবাৰ আহিছোঁ। মোৰ নাম মুনীন বৰদলৈ। মই বৰ্তমান বিজেপি দলৰ সমৰ্থনত কাম কৰি আছোঁ। ধন্যবাদ। মই আপোনাৰ ওচৰলৈ আহিছোঁ এবাৰ। নমস্কাৰ, মই নিউজ 18ক ধন্যবাদ জনাইছোঁ। মই অসম গণ পৰিষদ গোলাঘাট জিলা সমিতিৰ সম্পাদক আৰু বৰ্তমান মই 3 নং মৰঙী গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচিত হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী চন্দন কাকতি। মই ভাৰতীয় জনতা যুৱ মৰ্চা মৰঙী মণ্ডলৰ সভাপতি। নমস্কাৰ, মই সুমিত দ্বীপ, অসম চাহ জনজাতি ছাত্ৰ সন্থা মৰঙী উপশাখাৰ সভাপতি। নমস্কাৰ, মই ঐক্যসেনাৰ গোলাঘাট জিলাৰ সম্পাদক হয়। হয়, নমস্কাৰ। প্ৰথমে মই নিউজ 18ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত আমাৰ ৰাইজৰ মতামত ল'বৰ কাৰণে উপস্থিত হোৱাৰ কাৰণে। মই ঐক্যসেনা অসম গোলাঘাট জিলাৰ মুখ্য সম্পাদক। নমস্কাৰ, প্ৰথমে মই নিউজ 18ক ধন্যবাদ জনাইছোঁ। মই গোলাঘাট জিলাৰ ঐক্যসেনা অসমৰ মহিলাৰ মুখ্য সম্পাদিকা। নমস্কাৰ, মই নিউজ 18ক ধন্যবাদ জনাইছোঁ। মই জয়াপ্ৰভা ভৰালী দাস আৰু মই ঐক্যসেনাৰ জিলা পৰিষদৰ সম্পাদিকা। ঠিক আছে, চিনাকি পৰ্ব আমি চলাই লৈ যাম। মই আপোনালোকৰ ওচৰলৈ আহিম কাৰণ যথেষ্টখিনি কথা আছে, যথেষ্টখিনি প্ৰশ্ন আছে। কিন্তু মই প্ৰশ্ন প্ৰথমতে মই আপোনালোকৰ ফালৰ পৰাই ল'ম কাৰণ কথা হৈছে যে এইটো কংগ্ৰেছৰ দুৰ্গ বুলি কোৱা হয়। উন্নয়ন কিমান হৈছে, কিমান হ'বলৈ বাকী আছে, সমস্যা কিমান আছে, সেই সন্দৰ্ভত মই আপোনালোকৰ পৰা জানিম। মই প্ৰথম আপোনাৰ ওচৰলৈকে আহিছোঁ। হয়, নিউজ 18ক প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ গ্ৰাছ লেভেলত আহি কিনি আমাৰ সমস্যাখিনি বুজ লোৱাৰ বাবে। কিন্তু চাওক, কাকনো বুলিম ককা, সকলোৰে দাড়ি চুলি পকা। আজি কাকো ক'ব নোৱাৰোঁ আমি কোনোবাই যে আমাৰ ৰাইজৰ অসমৰ ৰাইজৰ কাম কৰিছে বুলি। চাব দেই, বিশেষকৈ চাহ জনগোষ্ঠী এলেকাত আপোনালোকে আহিছে, ধন্যবাদ দিছোঁ। চাহ জনগোষ্ঠীৰ সমস্যা 120মান আছে, আজিলৈকে এটা সমস্যা সমাধান কৰিব পৰা নাই, কোনো চৰকাৰে পৰা নাই। চাওক, চাহ শ্ৰমিকসকলে যিটো আজি 200 বছৰ, প্ৰায় 200 বছৰ 4 পুৰুষ নানা নানি মৰি গ'ল, কিন্তু তেওঁলোকে মাটিৰ অধিকাৰটো আজিলৈকে কোনো দিব নোৱাৰিলে। কিন্তু আৰু এটা কথা, 2 নম্বৰ শ্ৰমিক আইনটো সংশোধন কৰি নিদিলে, তাৰ ফলত আমি চাহ শ্ৰমিকসকলে কুংগা হৈ গৈছে। আৰু 3 নম্বৰ কথা, আপোনালোকে দেখিছে চাহ শ্ৰমিকসকলৰ যিটো এতিয়া বগীতলা বাগান আপোনালোকে দেখিছে, আজি এসাঁজ খাবলৈ তেওঁলোকে চিন্তা কৰিবলগীয়া হৈছে। আজি বগীতলা কথালৈ আহিম, আমি যিহেতু অনুষ্ঠান আমি চলাই লৈ যাম, আপোনাৰ ওচৰলৈ পুনৰ আহিম। বগীতলা প্ৰসংগটো উত্থাপন হৈছে কাৰণ ইয়াত ডাঙৰ সমস্যা হৈ পৰিছে। সেইটো এটা এই বগীতলা বিষয়টো সম্পৰ্কত মই নকওঁ, চাহ জনগোষ্ঠীৰ বিভিন্ন সংগঠন আছে। মই প্ৰথমতে নিউজ 18ৰ জৰিয়তে সমূহ অসমীয়া ৰাইজক ৰঙালী বিহুৰ শুভকামনা জনাইছোঁ। মই যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কৰ্মী, মই চাহ জনগোষ্ঠীৰ সমস্যা সমাধান যেতিয়া আমাৰ চৰকাৰে কৰিছে তাৰে ন্যূনতম 2টামান উদাহৰণ দিওঁ। যেনেকৈ চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে যি উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ গৈছে, তেওঁলোকৰ উচ্চ শিক্ষাটো ফ্ৰী হৈছে, তেওঁলোকক স্কুটি দিছে। এতিয়া আপুনি যাওক যে সৌভাগ্য আঁচনিৰ জৰিয়তে প্ৰতিখন চাহ বাগিচাত ইতিমধ্যে তেওঁলোকে বিজুলী পোহৰ পাইছে। তাৰপিছত এইটোকেইটা চাউলটো পাইছে আৰু চাহ বাগানবিলাকত ইতিমধ্যে 1 কোটি টকাকৈ বৰ্তমান আমাৰ চৰকাৰে তেওঁলোকৰ ৰাস্তাবিলাক নিৰ্মাণ কৰিছে। আৰু ইতিমধ্যে চাহ শ্ৰমিকসকলৰ জীৱনৰ মানদণ্ড কিন্তু ক্ৰমান্বয়ে উন্নতি হৈ গৈ আছে।
ডাঙৰ কথা আপুনি যথেষ্ট গৌৰৱেৰে এই কথাটো কৈছে যে তেওঁলোকৰ উন্নতি হৈ গৈ আছে কিন্তু মই যিখন চাহ বাগিচাৰ কথা এই মুহূৰ্তত উল্লেখ কৰিলোঁ মই পুনৰ সেই তেনেধৰণৰ প্ৰসংগলৈকে যাম তেওঁ কোৱা কথাখিনি আঁত ধৰি নাই 1 নম্বৰ কথাটো হৈ গ'ল চক আটাইতকৈ দুখৰ আৰু পৰিতাপৰ বিষয়টো হ'ল যে চাহ জনগোষ্ঠী ৰাইজক এইখন চৰকাৰে কিন্তু সুৰক্ষা দিব পৰা নাই কাৰণ কাৰোবাৰ মন যায় ধাৰাসাৰে চাহ শ্ৰমিকৰ ওপৰত গুলী বৰ্ষণ কৰি দিয়ে কাৰোবাৰ মন যায় এই লালিগুৰৰ ব্যৱসায় কৰি মেলি পেলাই তেওঁলোকে আমাৰ চাহ শ্ৰমিকক মৃত্যুৰ মুখত ঠেলি দিয়ে গতিকে কেনেকৈ ক'ব পাৰি যে চাহ জনগোষ্ঠীৰ লোকক ৰক্ষণাবেক্ষণ দিছে আৰু আপোনালোকে এটা কথাটো জানে যে বগীদলাত কি হৈ আছে বগীদলাত হোৱা মানে চৰকাৰখনে এইটো বুজিব নালাগে যে অকল বগীদলাত হৈছে সমগ্ৰ অসমতে ইয়াৰ কিন্তু প্ৰভাৱ পৰিছে আৰু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু ৰাইজে দিব এই কথাটো কিন্তু আমি স্পষ্ট ভাষাৰে আপোনালোকক কৈ দিছোঁ হয় প্ৰভাৱ পৰিব হয় কাৰণ চাহ শ্ৰমিকে পৃথিৱীত এনেকুৱা চাহ শ্ৰমিকৰ উদাহৰণ এইটোৱে হ'ল যে আটাইতকৈ বেছি পৰিশ্ৰম কৰা মানুহ কষ্ট কৰা মানুহ হৈছে কিন্তু চাহ শ্ৰমিক কিন্তু চাহ শ্ৰমিকৰ ন্যূনতম হাজিৰা মাত্ৰ 167 টকা তাতো হৈ মেলি পেলাই 167 টকা পইচা পায়ো তেওঁলোকে গুলী খাবলগীয়া হৈছে তেওঁলোকে মৃত্যুমুখত পৰিবলগীয়া হৈছে ইয়াতকৈ ডাঙৰ কথা কি হ'ব পাৰে মই আহিম আৰু বিশেষকৈ এই যি শ্ৰমিকসকলৰ দিন হাজিৰা সেই প্ৰসংগটো বাৰে বাৰে উত্থাপন হৈছে আমি বহুকেইটা অনুষ্ঠান কৰিছোঁ বহুকেইটা অনুষ্ঠানত এই প্ৰশ্নতে উত্থাপন হৈছে যে দৈনিক মজুৰি বৃদ্ধি পাব লাগে কিন্তু বাকী যিখিনি সুবিধা দিয়া হৈছে যে আপোনালোকক মোবাইল ফোন দিছে এটকীয়া চাউল দিছে তেখেতে ক'লে শিক্ষা উচ্চ শিক্ষাৰ বাবে যথেষ্টখিনি আপোনালোকৰ বাবে কৰিছে ক'ত কি ৰৈ গৈছে তেতিয়াহ'লে নাই চিধা চিধি কথা আমি ক'ব লাগিছে দেই আমাক প্ৰথমতে মাটিত থাকিবলৈ অধিকাৰ দিয়ক থাকিম ক'ত মেটেকাত ঘৰ বনালে নহ'ব আমাক মাটি লাগিব আকৌ আহিম আপোনালোকৰ বহু সমস্যা আছে সেই সমস্যাখিনি আমি যিহেতু আলোচনা প্ৰসংগলৈ লৈ যাম কিন্তু সাধাৰণ আৰু বহু সমস্যা আছে কেৱল এয়াই নহয় নিৰ্বাচনক লৈ বহু প্ৰসংগ আছে মই আহিম আপোনালোকৰ ওচৰলৈ মই আপোনাৰ ওচৰলৈ আহিম উন্নয়নৰ কথা আহি পৰে কাৰণ বাৰে বাৰে কোৱা হয় যে যিহেতু জানিব পৰা অনুসৰি বা আমি জানো সকলোৱে এয়া হৈছে কংগ্ৰেছৰ দুৰ্গ গতিকে কিমান উন্নয়ন হৈছে এতিয়ালৈকে আপোনালোকৰ এলেকাত কিমান উন্নয়ন ইয়াত দেখিলে জানিব ইয়াত আমাৰ বিশেষকৈ কলিয়াবৰ সমষ্টিৰ যোনজন সাংসদ সেইজন এতিয়া মানে শ্ৰেষ্ঠ সাংসদৰ বঁটা পাইছে ইতিমধ্যে কলিয়াবৰ অন্তৰ্ভুক্ত সৰুপথাৰ সমষ্টিত এজন MLA পাইছে শ্ৰেষ্ঠ বিধায়িকা বঁটা আৰু অতিকৈ দুখৰ কথা যে শ্ৰেষ্ঠ সাংসদ আৰু শ্ৰেষ্ঠ বিধায়িকা থকা সমষ্টিটোৱে অতিকৈ অসমৰ ভিতৰত পিছপৰা সমষ্টি ইয়াৰ যাতায়াত বা বিজুলী বাতি সকলো ক্ষেত্ৰতে পিছ পৰি আছে এতিয়া সদ্যহতে অলপ কিছু উন্নতি হৈছে বুলি ক'ব লাগিব সেইটো অস্বীকাৰ কৰিব নোৱাৰে আমি যিটো উন্নয়ন হৈছে সেইটো স্বীকাৰো কৰিব লাগিব কিন্তু বিগত ইমান বৰ্ষত যিমান উন্নয়ন হ'ব লাগিছিলে সিমান উন্নয়ন হোৱা নাই মই আহিম আপোনালোকৰ ওচৰলৈ পুনৰ এবাৰ মই তেখেতসকলৰ ওচৰলৈ যাম কাৰণ সমস্যাখিনিৰ কথা ইতিমধ্যে আপোনালোকে শুনিলে যে ৰাইজৰ বহুকেইটা প্ৰশ্ন আপোনালোকলৈ আছে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে উন্নয়নৰ কথা আহি পৰিছে বা চাহ শ্ৰমিকসকলক লৈ বিভিন্ন প্ৰশ্ন আহি পৰিছে গতিকে সেই ক্ষেত্ৰত কেনেধৰণৰ আপোনালোকে ক'ব কি প্ৰতিক্ৰিয়া আপোনালোকৰ নিশ্চিতভাৱে চাহ জনগোষ্ঠী অৱহেলা চকুৱে চাই অহা আজি কথা নহয় বিগত ভাৰত স্বাধীনতাৰ পাছৰ পৰাই যিহেতু অধিককাল কংগ্ৰেছে শাসন কৰিছে কিন্তু এটা সময়ততো কংগ্ৰেছৰ ভোট বেংকেই চাহ বাগিচা গতিকে সেই সময়ত তেওঁলোকক ইমান এটা দীঘলীয়া সময় পালে এই সমস্যাটোৰ ওপৰত চকু দিবৰ কাৰণে কাম কৰিবৰ কাৰণে কিন্তু সেই সময়ত প্ৰতাৰণাৰ বাহিৰে একো নাই কৰা বুলি আমি ক'ব পাৰিম শেহতীয়াভাৱে কিন্তু এতিয়া মিত্ৰজোঁট বিজেপি লিডিং এই চৰকাৰখনে কিন্তু কিছু কাম কৰিছে এইটো অস্বীকাৰ কৰিলে নহ'ব বাগান অঞ্চলত এতিয়া 1 কোটিকৈ টকা ৰাস্তা বনাবলৈ দিয়া হৈছে আৰু সুবিধা আপোনালোকক দিয়াৰ কথা কোৱা হৈছে ফ্ৰী চাউল দিয়া হৈছে বিনামূলীয়া চাউলৰ কথা আহি পৰিছে আচ্ছা মই আহিছোঁ আপোনাৰ ওচৰত উপৰোক্ত বক্তাসকলে যিটো কথা কৈছে চাহ শ্ৰমিকৰ ওপৰত বৰ্তমানৰ চৰকাৰখনে যিটো ব্যৱস্থা লৈছে হয়তো সকলোৱে জ্ঞাত ক'বলৈ অকণমান দুখ পাইছে বিগত 70 বছৰে কংগ্ৰেছে শাসন কৰিলে আমাৰ সমষ্টিৰ প্ৰায় কংগ্ৰেছৰ বৃহৎ নেতা হ'ল প্ৰত্যেকজন চাহ শ্ৰমিকৰ নেতা হ'ল কিন্তু চাহ শ্ৰমিকৰ কাৰণে কি ভাবিলে প্ৰথমবাৰৰ কাৰণে এইখন চৰকাৰে দৰমহা যদি বঢ়াইছে চাহ শ্ৰমিকৰ কাৰণে 30 টকা এইখন চৰকাৰে বঢ়ালে আগৰ চৰকাৰে কিন্তু সেই ব্যৱস্থা কৰি দিয়া নাছিল মানে এইখন চৰকাৰে আপোনালোকৰ বাবে যথেষ্ট সুবিধা আনিছে বুলি আপুনি ক'ব বিচাৰিছে মই আপোনাৰ ওচৰত হয় চাওক তেখেতসকলে যিটো দৰমহা বঢ়াৰ কথা কৈছে আজি পৰ্যন্ত আপোনাৰ 16-17 যিটো বকায়া ধন এৰিয়া পইচা আজি পৰ্যন্ত চৰকাৰে মুকলি কৰি দিয়া নাই আৰু যিবিলাক আঁচনি তেখেতসকলে ঘোষণা কৰিছে সেইবিলাক সম্পূৰ্ণ নিৰ্বাচনী আঁচনি হয় চাউল যিটো ফ্ৰী চাউল আমি দেখিছোঁ আগন্তুক দিনতো মুখ্যমন্ত্ৰী অন্ন যোজনা ফ্ৰী চাউল পাই আছে এতিয়াও এইটো আপোনালোকে দেখিব নিৰ্বাচনৰ পিছত সম্পূৰ্ণভাৱে এই চাউলটো বন্ধ হৈ যাব কিন্তু উন্নয়নৰ নামত চাহ জনগোষ্ঠীক কোনো উন্নয়ন কৰা নাই এতিয়া আপুনি চাব এতিয়া আমাৰ যিসকল চাহ জনগোষ্ঠীৰ নেতাসকলে কৈ গৈছে যে
আমাৰ মাটিৰ পাত্তা নাই। আমাৰ চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি 350 টকা দিম বুলি চৰকাৰে ঘোষণা কৰাৰ পিছতো আজি পৰ্যন্ত কোনো ধৰণৰ সমাধান কৰা নাই। লগতে চাহ জনগোষ্ঠীক জনজাতিকৰণৰ নামত আমাৰ চাহ জনগোষ্ঠীৰ মাজত এটা ভাতৃ সংঘাত সৃষ্টি কৰিছে। তাৰ কাৰণে আমি এই চৰকাৰক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ। মই আপোনাৰ ওচৰলৈ সমস্যাখিনি আপুনি ইতিমধ্যে শুনিছে, বাট পথৰ উন্নয়নৰ কথা আহি পৰিছে আৰু লগতে এইবেলি যিটো আপুনি এটা এটা কৈ মোক প্ৰশ্ন কৰক, মই প্ৰতিটোৰ উত্তৰ দিম। ঠিক আছে, প্ৰথমতে আমি চাহ শ্ৰমিকসকলৰ সমস্যাৰ কথালৈ আহোঁ। শ্ৰমিকসকলক তেতিয়া বিজেপি চৰকাৰে ফ্ৰী ৰেচন দিম বুলি যে কৈ আছে বা দিছোঁ বুলি কৈছে, একেবাৰে সম্পূৰ্ণ মিছা কথা। আপোনালোকে হয়তো নাজানে, প্ৰতিজন শ্ৰমিকৰ পৰা প্ৰত্যেক দিনেই 14 টকা 20 পইচাকৈ ৰেচনৰ বাবদ পইচা কাটে, হয় নে নহয়? প্ৰত্যেক দিনেই 14 টকা 20 পইচাকৈ প্ৰতিজন শ্ৰমিকৰ পৰা ৰেচনৰ বাবদ পইচা কাটে। ফ্ৰী ৰেচন কেনেকৈ হ'ল? নমস্কাৰ। তেখেতসকলে যিখিনি দাবী উত্থাপন কৰিছে, সকলোৰে অধিকাৰ আছে দাবী উত্থাপন কৰাত, কিন্তু তাৰ উত্তৰো আছে। মানে যি ৰেচনৰ কথা কৈছে, আমি ভাবোঁ ৰেচনটোতো আমাৰ মানে এটা অত্যাৱশ্যকীয় বস্তু, সেইটো আমাক চৰকাৰে দিছে কেৱল আমাৰ যাতে চাহ বাগানৰ মহিলা বা আমাৰ পুৰুষসকলে যাতে ভাতৰ চিন্তাটো কৰিব নালাগে, কিন্তু সেইটোৱে তেওঁলোকৰ মূল বস্তু নহয়। কাৰণ উচ্চ শিক্ষাৰ কাৰণে বা শিক্ষাৰ কাৰণে যাতে মাক বাপেকে ল'ৰা ছোৱালীক টাইম দিব পাৰে, সেইকাৰণেহে তেওঁলোকক ৰেচনটো বিনামূলীয়াকৈ দিছে। চাহ বাগানত এটা ভোট জীয়াই ৰখা হৈছে নেকি বাৰু? এটা ভোট জীয়াই ৰখা হৈছে নেকি যাতে নিৰ্বাচনৰ সময়ত সেইকেইটা ব্যৱহাৰ কৰিব পাৰি? মই যাম আপোনাৰ ওচৰলৈ। এটা ভোট জীয়াই ৰখা হৈছে নেকি? শিক্ষাৰ কথা আহি পৰিছে। কংগ্ৰেছৰ সভাপতি যিটো কথা ক'লে, ৰেচনটো কোম্পানীয়ে যোগান ধৰে আৰু আমাৰ চৰকাৰৰ পৰা যিটো দিছে এইটো হ'ল সুলভ মূল্যৰ চাউল। এইটোকে চাউল, এইটো মানে প্ৰশ্নটো তেখেতে উত্তৰ দিব জনা নাই। ৰেচনটো কোম্পানীয়ে যোগান ধৰে, আমি যিটো জানো। আৰু এইটোকে যিটো চাউল মানে বিনামূলীয়া যিটো চাউল, এইটো সুলভ মূল্যৰ দোকানৰ জৰিয়তে খাদ্য আৰু অসামৰিক যোগান ধৰা হৈছে। নহয় এটা কথা, আপোনাৰ কথা মই কৈছোঁ, মই অকণমান ডিবেট কৰিছোঁ আপোনাৰ কথাটো। এই যে নিৰ্বাচন যেতিয়া আহি যায়, তেতিয়াই বাৰু কি কাৰণে দিবলৈ লয়? নিৰ্বাচন যেতিয়া আহে তেতিয়া বাৰু কি কাৰণে এইবিলাক চাউলবিলাক দিবলৈ লয়, অন্য আঁচনিবিলাক ঘোষণা কৰিবলৈ লয়? তাৰ আগত দেখোন একো নহয়, চবটো ফুটুকাৰ ফেনতে পৰিণত হয়। এইখিনি আমি গোটেইখিনি দেখিবলৈ পাই আছোঁ। চাহ শ্ৰমিককতো মাত্ৰ ডাষ্টবিনত ব্যৱহাৰ কৰি আছে। কেলে নহ'ব? কি কাৰণে নহ'ব সেইটো কথাটো কওক। উন্নয়ন কংগ্ৰেছে অতদিন ঠগিলে, কিন্তু মাত নেমাতিলে তেওঁলোকে, আজি মাতিছে। আপোনালোকে কথা কথা কোৱা নাই। চাওক, বিজেপি চৰকাৰে যোনটো এটকীয়া চাউল ঘোষণা কৰিছে, কংগ্ৰেছ চৰকাৰে 26 টকাৰ পৰা 3 টকা কৰিলে। কিন্তু এটা বিশেষ কথা আপোনালোকে মন কৰিব, কেৰাচিন তেলটো ফ্ৰী দি পেলাই কেৰাচিন তেলটো আপোনালোকে ডাবুল দাম বঢ়াই দিলে। 37, 35 কেৰাচিন তেলৰ দাম বঢ়াইছে। এটকীয়া চাউল 3 টকীয়াৰ পৰা 1 টকীয়া কৰিলে, ভাল কৰিলে। কিন্তু কেৰাচিন তেলৰ দামটো কিয় কমাই দিব? কেৰাচিন তেলৰ দাম ইমান দুগুণ কিয় বঢ়াই দিলে? উন্নয়ন হৈছে, অগপ বিজেপি মিত্ৰতা হোৱাৰ কাৰণে আপুনি এই কথা কৈছে নে আপুনি সঁচাকৈ অন্তৰেৰে কৈছে যে উন্নয়ন হৈছে? কৈছো, আচলতে ৰাইজে ক'ব, সচেতন লোকে ক'ব উন্নয়ন হৈছে নে নাই, আমি কোৱা কথা নহয়। আচলতে মই এটা কথাই বুজি পোৱা নাই, মই দলীয় হেৰিয়াত ক'বলৈ যোৱা নাই। চাউল চেনি বিষয়টো আপোনালোকে এৰি দিয়ক, কাৰণ চাউল আৰু চেনি নাখাই মানুহ জীয়াই থাকিব পাৰে। অন্য উন্নয়নখিনিৰ কাৰণে আপোনালোকে চিন্তা কৰক। চাউল চেনিটো বাদ দিয়কচোন আপোনালোকে, এইটো এটা সৰু বস্তু, কোনে নোখোৱাকৈ জীয়াই আছে। অন্য দিশৰ উন্নয়নটো আপোনালোকে চিন্তা কৰক। প্ৰথমতে আপোনাৰ নিউজ 18ক বহুত ধন্যবাদ জনাইছোঁ। প্ৰথম কথা হ'ল, আমাৰ চাউল চেনিৰ বেছি বিষয়টো ইমান ডাঙৰ কৰিব নালাগে, আমাৰ মাজত হুলস্থুল কৰি পেলাই ৰাইজক দেখুৱাব নালাগে। প্ৰথম কথা হ'ল, আমাৰ মাজত আমাৰ গাঁওখনতে হওক, আমাৰ যিমানখিনি গাঁও আছে, সেই গাঁওখনত কিমান কি কৰিছে আজিলৈকে। আমাৰ ৰাস্তা আজিলৈকে শিল এটা পৰা নাই, গোটেই বোকা, বাৰিষা চিজনত ইমান বোকা। সেই প্ৰশ্নবিলাক ক'ত গ'ল? সেইখিনি প্ৰথমতে উত্তৰ লাগে আমাক। তাৰমানে এবাৰ পৰিৱৰ্তন আহিব নেকি? পৰিৱৰ্তন বিচাৰে আমাক প্ৰথমতে আমি ক'ম, আগৰ দিনত আছিলে কংগ্ৰেছ চৰকাৰ, এতিয়া বিজেপি চৰকাৰ। আমাক কাক ভৰসা কৰিম? আজিলৈকে ইমান পৰ্যন্ত হ'ল, ইমান বছৰ হ'ল, আজিলৈকে এটা ৰাস্তা শিলগুটি পৰা নাই, এটা ৰাস্তা বনাব পৰা নাই। এটা গাঁওখনৰ এটা মানুহ আজিলৈকে ঘৰখন উন্নতি হোৱা নাই। যিখন সুখৰ ঘৰখনত থাকিম বুলি ভাবে, সেই ঘৰখনত আজিলৈকে থাকিব পৰা নাই।
আচলতে এতিয়া আমি আচলতে এটা বিষয় আমি গুৰুত্বপূৰ্ণ হৈ পৰিছে যে আমি ভোট দিম কাপ এইখিনি কথা পাতি লাভ নাই। ইতিমধ্যে আমাৰ সৰুপথাৰ সমষ্টিৰ কথা ক'বই নালাগে। কংগ্ৰেছে কেৱল উন্নয়নৰ নামত তেওঁলোকে ফুপুলা স্বৰূপ জনাইছে, কিন্তু আটাইতকৈ ডাঙৰ কথা আমি লোকসভা নিৰ্বাচনত ভোট দিম কাপ কংগ্ৰেছৰ আমি কথা বিশ্বাসত ল'বই পৰা নোৱাৰোঁ। ইতিমধ্যে অগপ দলক আমি বিশ্বাসঘাতক কৰিলে সমগ্ৰ অসমীয়া জাতিটোক। এতিয়া আমি বিশ্বাসত ল'ম কাক? বিজেপিয়ে আমাৰ অসমীয়া জাতিটোক নিক্ষেপ কৰিবৰ কাৰণে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব বিচাৰিছে। গতিকে আমি সমগ্ৰ চাহ জনগোষ্ঠীয় ৰাইজক সমগ্ৰ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচৰা কোনো দলক তেওঁলোকে ভোট নিদিয়ে যে আমি অনুৰোধ জনাইছোঁ। এইটো কাৰণে সকলোকে আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। যিহেতু ইতিমধ্যে আমি গম পাইছোঁ AGP BJP কংগ্ৰেছ সকলোৱে আছে। এটা কথা স্পষ্ট যে বৰ্তমান ইয়াত এতিয়া উন্নয়ন লোকসভা ৰাজ্যসভা আমি বৰ্তমান এইটো লোকসভাত এটা স্পষ্ট কথা যে এইটো প্ৰধানমন্ত্ৰীৰ নিযুক্তি হ'ব। প্ৰধানমন্ত্ৰী হোৱাত এই কলিয়াবৰত কি কি সমস্যা আছিলে, কিমান ডেভেলপ হ'ল। এটা কথা চাওক যে বৰ্তমান সময়ত বাংলাদেশীক ইয়াত এটা চৰকাৰে কৈছিল যে 16 মাইললৈকে ইয়াত আনিম, তাৰপিছত আমি অহাৰ পিছত গুচি যাব। 5 বছৰ গ'ল, শেষ হ'ল। কংগ্ৰেছৰ ঠিক একে অৱস্থা হৈছিল, তেওঁলোকো কৈছিল খেদিম, কিন্তু নাই খেদা। বৰ্তমান AGPয়ে সেই দিনালৈকে তেওঁলোক বিৰোধিতা কৰি আছিল যে এইখন বিজেপি চৰকাৰে যি বাংলাদেশীক আনিব লৈছে তেওঁলোক তাৰ কাৰণে তাৰ পৰা আঁতৰি এটা ভেকু ভাওনা দেখুৱাই আঁতৰি গৈ বিৰোধিতা কৰিছিলে। কিন্তু বৰ্তমান সময়ত তেওঁলোকৰ মাত্ৰ চকীৰ দখলত এতিয়া তেওঁলোক আকৌ তেওঁলোকৰ মিতিৰালি কৰি এই বিধায়কখন ৰাইজক এখন নাটক দেখুৱাই আছে, আভুৱা ভাৰি আছে। গতিকে ইয়াৰ পাছত আমাৰ সাধাৰণ ৰাইজে কি বিচাৰিব, এবাৰ কি হ'ব, মই সেই কথা লৈ যাম। নাই বাইদেউ, এটা কথা চিধা চিধি বিতৰ্ক কৰি লাভ নাই। ইয়াত আমাৰ যিবিলাক সমস্যাবিলাক উত্থাপন কৰি আপোনালোকে মজিয়াত দিব বিচাৰিছে, আমি ধন্যবাদ দিছোঁ। কিন্তু কথা এটা কৈছে, কোনো দলে কিন্তু বাবা 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 কৰিব নোৱাৰিব। কোনো চবেই ধ্বংস কৰিছে, চবেই। আজি চাহ শ্ৰমিকে জীয়াই থাকিবলৈ অধিকাৰ নাইকিয়া হৈ গৈছে। ক'ত দল আহিছে? আপুনি কিবা চাওক, এটা কথা কৈছোঁ, এইটো চাওক, আপোনালোকে কেমেৰাত চাওক, আপোনালোকে ভাবিব যে কোনোবা কংগ্ৰেছৰ হয়, কোনোবা AGP বা বিজেপিৰ হয় দালাল কৰি আছে। চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতি স্বতন্ত্ৰই কেতিয়া দালাল নকৰে এই কথাটো স্পষ্ট কৰি দিছোঁ। এইটো চাওক, আমি মুখ্যমন্ত্ৰীৰ লগত যোৱা আমি কেই তাৰিখে বহিছোঁ আপোনালোকে নিজে চাইছে, 20 তাৰিখে মুখ্যমন্ত্ৰীৰ লগত বহিছোঁ। ইয়াত 3টা ইছ্যু দিয়া আছে যে শ্ৰমিকক মাটিৰ পট্টা দিব লাগে, চাহ শ্ৰমিকৰ আইন সংশোধন কৰিব লাগে, 350 টকালৈ মজুৰি বৃদ্ধি কৰিব লাগে। আৰু তাতোতকৈ দুখৰ কথাটো হ'ল যে নিজে চৰকাৰে ঘোষণা কৰিছিলে 351.33 টকা দিম বুলি কৈ আজি কিয় ফুটুকাৰ ফেনত পৰিণত হৈছে এইটো কথাটো চাওক। তাৰ পাছত আমি পল্লৱ লোচনৰ লগত আমি মীমাংসাত বহিছোঁ বগীডলাৰ বগীডলাৰ কাৰণে। বগীডলাৰ স্থায়ী সমাধান কৰি দিম বুলি কৈছিলে যোৱা অক্টোবৰ মাহৰ 30 তাৰিখৰ ভিতৰত। কিন্তু যোৱা অক্টোবৰ মাহৰ 30 তাৰিখৰ ভিতৰত দেখিবলৈ পালোঁ যে কোনো কিন্তু সমাধান কৰি নিদিলে। তেতিয়া ৰাইজে কি কৰিব? ৰাইজে তেতিয়া নিজে পাত যেতিয়া ছিঙিলে প্ৰশাসনৰ দ্বাৰাই তেওঁলোকে পুলিচক মাৰ খুৱাই মেলি পেলাই তেওঁলোকক জেললৈ প্ৰেৰণ কৰিলে। আৰু আজিলৈকে তাত হাজাৰৰো অধিক লোক তেওঁলোকে ভুক্তভোগী হৈ আছে, দুখত পৰি আছে। তেনেহ'লে চৰকাৰখনে কি কৰিছে? মাত্ৰ এটা কথা কৈছোঁ, শাসনাধিষ্ঠত থকা চৰকাৰক যদি আমি নকওঁ তেতিয়াহ'লে কংগ্ৰেছক গৈ কম নেকি বাৰু? AGPক গৈ মেলি পেলাই কম নেকি বাৰু? BPFক গৈ মেলি পেলাই কম নেকি বাৰু? আমি কাক কম? কথা হৈছে আলোচনাৰ উপৰি আলোচনা হৈছে, মিটিঙৰ উপৰি মিটিং হৈছে, কাগজ পত্ৰ চহী কৰা হৈছে, কিন্তু কাম একো হোৱা নাই, হয়নে? কাম একো হোৱা নাই। কি ক'ব আপোনালোকে এই ক্ষেত্ৰত? চাহ জনগোষ্ঠীৰ ৰাইজে যিখিনি কৈছে 14 চনৰ লোকসভা নিৰ্বাচনৰ পিছৰ পৰা আৰু 16 চনত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া বিজেপি চৰকাৰ গঠন কৰাৰ পৰা চাহ জনগোষ্ঠীৰ ৰাইজৰ কাৰণে সমগ্ৰ অসমত যিমানখিনি কাম কৰিছে তেওঁলোকে বুকুত ধৰি হাত ধৰি কওক যে যিমানখিনি উন্নয়নৰ কাম কৰিছে যোৱা বিগত 60 বছৰত কংগ্ৰেছ চৰকাৰে একো কৰিব পৰা নাই। চাহ শ্ৰমিকক 350 টকা হাজিৰা দিম বুলি এইখন চৰকাৰে নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল, কিন্তু আজিলৈকে তেখেতসকলে প্ৰতিশ্ৰুতি পূৰণ নকৰিলে। প্ৰথম কথা দেশ বচাও। প্ৰথম কথা আমাক মোদীজীৰ যিটো ভাষণ আছিলে আমাক কৈছিলে যে নিবনুৱা সমস্যা সমাধান কৰি দিয়াৰ কথা কৈছিলে, যে 15 লাখকে প্ৰতিজন ব্যক্তিৰ মাজত সোমাই যাব বুলি কৈছিলে। তাৰপিছত কৈছিলে যে 2 কোটি নিবনুৱা সমস্যা চাকৰি দিম বুলি কৈছিলে। আমি জানো যে 2014 চনৰ ইলেকশ্যনৰ সময়ত যেতিয়া মোদী চৰকাৰ আহিছিলে তেতিয়া আমি গম পাইছিলোঁ যে সকলো সমস্যাই নাইকিয়া হৈছে, পৰিৱৰ্তন আহিছিলে। সেই পৰিৱৰ্তনত আজি আমাৰ অসমীয়া জাতি বিক্ৰী কৰিব গৈ আছে। সেই পৰিৱৰ্তনত আজি জাতীয় নায়ক ক'ত গ'ল? আজি জাতীয় নায়কখিনিয়ে আজি ছাত্ৰ নেতা পৰা গৈ আজি মুখ্যমন্ত্ৰী হৈ গ'ল। আজি যিটো অসমৰ যিটো মৌলিক সমস্যা, যিটো জাতীয় সমস্যা NRC যিখিনি আছিলে সেইখিনি কাম তেওঁলোকে ফলপ্ৰসূ কৰিব নোৱাৰি। আজি জাতীয় নায়কখিনি খলনায়ক কিয় হৈছে? আজি মই কৈছোঁ, বাইদেউ আৰু 1 মিনিট,
আজি যেতিয়া আমি ছাত্ৰ সন্থাভাগৰ জাতীয় নায়কৰ সেই নায়কখিনিৰ ক্ষেত্ৰত আজি ফলপ্ৰসূ কৰিব বিচাৰিছিলে বিদেশী বাংলাদেশী বহিষ্কাৰ কৰিব লাগিছিলে সেইটো ফলপ্ৰসূ কৰিব পৰা নাই বাংলাদেশীক ৰক্ষণাবেক্ষণ দিব গৈ আছে NRC ক্ষেত্ৰত কংগ্ৰেছে 15 বছৰ শাসন কৰি কি কৰিলে আমি দেখি আছো গৌৰৱ গগৈ কুলি চৰাইৰ দৰে আৰু আপোনাৰ ৰজনীগী পুলিচৰ দৰে ওলাই নব উন্নয়নৰ নামত মৰঙী মজাত একো এটা কৰিব পৰা আমি ধিক্কাৰ জনাইছো আমাক লাগে উন্নয়ন আমাক চৰকাৰ এখন দৰকাৰ কংগ্ৰেছ হওক AJP হওক BJP হওক সেইটো আমাৰ প্ৰশ্ন নহয় কিন্তু আমাক অসমবাসী ৰাইজৰ শান্তিৰ কাৰণে আমাক এখন চৰকাৰ লাগে কিন্তু সেই যোনখন চৰকাৰে কৈছে আমাৰ সমস্যা সমাধান কোনখন চৰকাৰে কৈছে কওক আজি চাওক আপোনালোকে আমাৰ অসমৰ অৱস্থা মই বাদ দিছোঁ আমাৰ গোলাঘাট জিলাত আছে গোলাঘাট জিলাত যিখিনি মানুহৰ আজি অৱস্থা হ'ল এই শালমাৰ বাগানত যিখিনি মানুহৰ মৃত্যু হ'ল সেই মৃত্যু মানুহখিনি বাগানীয়া মানুহে হ'ল গতিকে কৈছে যে বাগানীয়াসকলক তেওঁলোকে উন্নতি কৰিছে কিন্তু যিসকলৰ পৰিয়ালৰ আজি মানুহ ঢুকালে তেওঁলোকৰ ল'ৰা ছোৱালীখিনি আলৈখিনি হৈছে কত মানুহৰ সেন্দুৰ গৈছে কত মাটি বুকু উদং হৈ গৈছে কিন্তু এতিয়া আমি ধিক্কাৰ এইটো কাৰণে জনাইছো চৰকাৰখনক যে এতিয়াও সেই মদ কিয় প্ৰচলন হৈছে আমি মহিলাসকলে কিয় মদৰ ঘাটি ভাঙিবলগীয়া হৈছে আৰু আমাৰ উন্নয়নৰ কাম কিয় কৰা নাই আজি মহিলাসকল ওলাই আহিব এক মিনিট আজি আমাৰ মহিলাসকল ৰাজপথত আহি কিয় প্ৰতিবাদ কৰিবলগীয়া হৈছে আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল এজন ছাত্ৰ নেতা হৈ আজি গাড়ীত বহিছে কি তেখেতে দেখা নাই আমাৰ মহিলাৰ উলংঘ ৰূপ চাব বিচাৰিছে নেকি আমাৰ মানুহৰ দিল্লীত উলংঘ হৈছে কি সেইটো কোনোবাই ফূৰ্তি কৰিছে নেকি আমি এইখিনি আমি বিচৰা নাই গতিকে আমাৰ ৰাইজৰ মাজত আমাৰ অসমবাসীৰ ৰাইজৰ মাজত আমি এৰি দিছোঁ এই বিষয়টো এইবাৰ আমাৰ লোকসভাৰ ভোটত কাক দিয়ে কাক জয়ী হ'ব কোন প্ৰাৰ্থী যাব আৰু চাওক আমাৰ 4 বছৰ শিশুৰ কোনো নিৰাপত্তা নোহোৱা হৈছে অৰ্থাৎ আপোনালোকে এইবাৰ কি কৰিব সেয়া আপোনালোকে আলোচনা মৰ্মে যাব হয়নে নহয় কাৰণ সকলোৱে কয় যে লংকালৈ গৈ সকলো ৰাৱণে হয় আৰু দেখিবলৈ পোৱা গৈছে প্ৰায় সেইটোৱে হয় আপুনি কিবা কম বুলি মোক কৈ আছে মই বয়সস্থ মানুহক কম থিয় হৈ কৰিব নালাগে মই চাহ জনগোষ্ঠীৰ সমস্যাবিলাক যদি দাঙি ধৰিছে সমস্যা নথকা নহয় আমাৰ যোৱা 72 বছৰ স্বাধীনতাৰ পিছৰ পৰা চাহ জনগোষ্ঠী আৰু ইছলাম ধৰ্মী বন্ধুসকলৰ ৰাজনৈতিক দলবিলাকে তুষ্টিকৰণত মাত্ৰ ব্যস্ত থাকিলে তেওঁলোকৰ উন্নয়নৰ হকে বিশেষ কোনো আঁচনি নহ'লে যোৱা 14 চনত যিখন চৰকাৰ হৈছে এই চৰকাৰখনৰ কাম কাজবিলাক অলপ বেলেগ হৈছে চাহ শ্ৰমিকে যিখিনি বিচাৰিছে সেইখিনি পোৱা নাই কিন্তু পোৱাৰ পথত আগবাঢ়িছে কৈছে আঁচনিবিলাক আমি ক'বলৈ নাযাওঁ কিন্তু এটা উদাহৰণ মোক আজিৰ ঘটনাটো হৈছে কি চাহ শ্ৰমিকে হওক আমাৰ গাঁৱলীয়াই হওক আমাৰ নেতাৰ সকলৰ মনোবৃত্তি আৰু ভোটাৰৰ মনোবৃত্তিৰ মাজত আকাশ পতাল প্ৰভেদ আছে কেব ওলালে কেব ওলোৱাৰ পিছত গোটেই অসমত এটা হুলস্থুল ডাঙৰ হৈ বহুত টায়াৰ জ্বলিলে বহুত গাড়ী ভাগিলে কোনোবা নাঙত হ'ল কোনোবা মানে আপুনি কথাটো কওক শুনি লওক কথাটো এই তাৰপিছত যিকেইটা পৰিষদীয় নিৰ্বাচন হ'ল অসমত তাত কোনে ভোট পালে দেখিলে তাৰপিছত পঞ্চায়তৰ নিৰ্বাচন হ'ল তাত কি হ'ল দেখিলে চাহ জনজাতিসকলে অভাৱ আছে কিন্তু কমন যিখিনি চাহ জনজাতিৰ মানে ভোটাৰ আছে তেওঁলোকে কিন্তু যোৱা 14 চনত গঠিত হোৱা মোদী চৰকাৰৰ প্ৰতি সমৰ্থন আছে ৰ'ব এইটো শুনি লওক 1 মিনিট মোৰ কথাটো শুনক এই যে পঞ্চায়ত নিৰ্বাচন হ'ল এইখন পঞ্চায়ততে 10টা ৱাৰ্ডত ক্লিন সুইপ কৰিলে বিজেপিয়ে ক্লিন সুইপ কৰিলে কিয় নেতাসকলে এইফালে উঠি আহক আপুনি নমস্কাৰ আপোনাৰ সকলোৱে কৈছে যে চাহ জনগোষ্ঠীৰ উন্নয়ন হোৱা নাই আজি ইমান বছৰে এইটো পঞ্চায়তত লেটেকুজান জিপিত এতিয়ালৈকে কংগ্ৰেছৰ বিনা একোৱে হোৱা নাছিলে সকলোতে পঞ্চায়ততে আপোনাৰ কি হয় কংগ্ৰেছে জিকে কিন্তু যদি উন্নয়ন হোৱা নাই তেন্তে হ'লে কি বৰ্তমান আপোনালোক লিডাৰ আপোনালোকৰ মতে একো নাই হোৱা কাম কিন্তু সাধাৰণ জনতাই কাম পাইছে কাৰণে মই ভাবোঁ বিজেপিৰ 10টা ৱাৰ্ডত প্ৰত্যেকটো ৱাৰ্ডতে 10টা ৱাৰ্ডতে বিজেপি জিকিছে কাৰণ আজি বৰ্তমান চৰকাৰখনে যিমানটো উন্নয়ন কৰিছে মই ভাবোঁ বিগত দিনত হোৱা নাছিলে কাৰণে বৰ্তমানৰ দিনত বিজেপিক ৰাইজে ইমানকৈ ছাপোৰ্ট কৰিছে মই ইয়াৰ বাবে মই এই বস্তুটোৱে ক'ব খোজোঁ মই আজি চাহ শ্ৰমিক উপলক্ষে কিছুমান কথা ক'বলগীয়া হৈছে 70টা বছৰ যেতিয়া নেকি কংগ্ৰেছ চৰকাৰ ৰাজ কৰি আছিলে তেতিয়া চাহ জনগোষ্ঠীৰ কাৰণে কি মাত মাতিলে আৰু কি কৰি পেলাই দেখুৱালে আৰু কি কৰি দিলে সেই বস্তুটো মই কৈছোঁ ৰাতিপুৱা শুই উঠাৰ পাছত হাৰ মানুহক কোনটো দৰকাৰ হয় প্ৰথমতে লেট্ৰিনৰ দৰকাৰ হয় লেট্ৰিন এটা দিবলগীয়া সক্ষম নহ'ল আগন্তুক চৰকাৰ কংগ্ৰেছ চৰকাৰ নেতৃত্বত এতিয়া বৰ্তমান মোৰ এইটো
লেট্ৰিঙৰ নামত পঞ্চায়তৰ বিষয়ববীয়াই যিটো লেট্ৰিং দিছে 10,000 টকা 2,000 টকা ঘোষ দি ল'বলগীয়া হৈছে। মোৰ পৰিয়ালত আছে, মোৰ পৰিয়ালৰ মানুহে 2,000 টকা ঘোষ দি পেলাই লেট্ৰিং লৈছে। আৰু যিবিলাক মই প্ৰুফ দিম, যিবিলাক লেট্ৰিং বনাইছে চি ক্লাছ নহয়, ইটাবিলাক চাব পাৰে, যিবিলাক ইটা পেলাইছে চি ক্লাছ ইটা পেলাইছে, মোক প্ৰুফ দিব পাৰিম, চাব পাৰিব। আমাৰ এতিয়া চাওক যে আমাৰ চৰকাৰে বিজেপি চৰকাৰে যিখিনি কৃষকৰ কাৰণে দিছিলে 2,000 টকা যে দিছিলে, সেই 2,000 টকা এটা পৰিয়ালক 4জনে পাব পাৰে নেকি? 2,000 টকাটো দিলে যে অসমবাসী সকলোৱে 2,000 টকা পাব, কিন্তু সেই টকাখিনি আমাৰ পঞ্চায়তৰ কথা কৈছো, প্ৰত্যেকৰ ঘৰত মই কথা পাতি যাম। আলোচনা আছে, আপোনাৰ বহু প্ৰশ্ন আছে, মই গম পাইছো আপোনাৰো আছে বহু কথা ক'বলগীয়া, কিন্তু হোৱাৰ শিৰোনামত সময় হৈছে খন্তেক চমু বাণিজ্যিক বিৰতি। উভতি আহিছো আৰু যিহেতু বহুখিনি কথা আহি পৰিছে, বহু অভিযোগ আছে, অভিযোগৰ উত্তৰ তেওঁলোকে দিছে, গতিকে আমি পুনৰ যাম তেওঁলোকৰ ওচৰলৈ। মই নিজৰ পৰা সময় নষ্ট নকৰো, মই তেওঁলোকৰ ওচৰলৈ যাম। হয় কওক। আমাৰ বৰ্তমান চৰকাৰখনৰ এটা কুৱেশ্যন আছে যে প্ৰথম প্ৰশ্নটো হ'ল যে আমাৰ 15 লাখ টকাটো নোসোমালে, লগতে নাগৰিকত্ব সংশোধনী বিধায়ক 16টো আঁতৰি গ'ল, কিয় এইবিলাক ফলপ্ৰসূ নহ'ল, কিহৰ কাৰণে তেওঁলোক এটা ভুৱা প্ৰতিশ্ৰুতি দিছিলে। আকৌ তেনেকুৱা এতিয়া ৰাহুল গান্ধী এটা ক'ব বিচাৰে যে 12,000 টকাকৈ 6,000 টকা দিব, 72,000 টকা বছৰেকত সোমাব, তেনেকুৱা প্ৰতিশ্ৰুতি বহুতে দি আহিছে। গতিকে বৰ্তমান মোদী চৰকাৰে যিধৰণে কৈছিলে যে আমাৰ 2016ত বাংলাদেশী যাব আৰু 15 লাখ টকাকৈ বেংকত সোমাব, গতিকে এইবিলাকৰ এনচাৰটো মোৰ লগত আছে দীপক দা এনচাৰটো দিব লাগে। আমি প্ৰথমতে বিজেপিৰ নেতা কৰ্মীসকলক অলপ সভ্যভাৱে প্ৰশ্নৰ উত্তৰ দিবলৈ অনুৰোধ জনাইছোঁ, কাৰণ তেখেতলোকে প্ৰতিনিধি কৰা যি বিজেপি দলটোৰ পৰিচয় ইয়াতে ওলাই পৰিছে, প্ৰথম কথা। আৰু দ্বিতীয় কথা যে তেখেতসকলে প্ৰশ্নৰ উত্তৰবোৰ দিওঁতে শৃংখলাবদ্ধভাৱে উত্তৰ দিবলৈ অনুৰোধ জনাইছোঁ। 1 মিনিট ৰ'ব, আপোনালোক 1 মিনিট ৰ'ব। দ্বিতীয় প্ৰশ্ন হৈছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 যিখনৰ কথা আমি অসমৰ ৰাইজে প্ৰতিবাদ কৰি এইখন বাতিল কৰিবৰ কাৰণে বাধ্য কৰাবলগীয়া হ'ল। সেইখন জাতিধ্বংসী বিধেয়ক বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ ৰাইজৰ পৰা জাপি দিব বিচাৰিছিলে, সেয়া কিন্তু বিজেপি চৰকাৰৰ প্ৰধান ভুল। এইবাৰ নিৰ্বাচনত সেয়া প্ৰভাৱ পৰিব নেকি? সেয়া প্ৰভাৱ পৰিব নেকি? পৰিব। ঠিক আছে, মই আহিম, আকৌ পুনৰ আহিম। নিশ্চয়। আচলতে এইবাৰ নিৰ্বাচনত আমি কাক ভোট দিম এতিয়ালৈকে আমি কোনেও থিৰাং কৰিব পৰা নাই। আপোনালোকে জানে যে যিখন নাগৰিকত্ব সংশোধনী বিধেয়ক বিল আহিছিলে সেইখন আমি তীব্ৰ বিৰোধিতা কৰিছিলোঁ। তাৰ মতলব হ'ল যে আমি বিজেপি চৰকাৰক বিৰোধিতা কৰোঁ। দ্বিতীয় কথাটো হ'ল কি যে AGP আৰু বিজেপিৰ যি দ্বিতীয়বাৰ মিত্ৰতা তাক আমি ঘৃণাৰ চকুৰে চাইছোঁ। আৰু কংগ্ৰেছত যি আজি গৌৰৱ গগৈয়ে যিখিনি সুৰামুক্ত অসমৰ দাবীত, মই মদমুক্ত দাবী সমিতিৰ এগৰাকী বিষয়ববীয়া হিচাপে আপোনালোকক জনাব বিচাৰিছোঁ যে যি বলিষ্ঠ পদক্ষেপ ল'লে, কিন্তু তাত আমি আদৰণি জনাইছোঁ। কিন্তু কথাটো হ'ল কি তেওঁ উন্নয়নৰ নামত শূন্য। এতিয়া কথাটো হ'ল কি আমি স্পষ্টভাৱে ইয়াৰ মজিয়াত আমি জনাব বিচাৰিছোঁ যে কোনো দলে যদি কোনো দলৰ প্ৰতিনিধিয়ে যে সুৰামুক্ত অসমৰ দাবীটো যদি সদনত উত্থাপন কৰে, ৰাজ্যসভা লোকসভাত যদি উত্থাপন কৰে, আমি কিন্তু সেই দলটোক আমি আদৰণি জনাম আৰু তেওঁলোকক আমি আমাৰ ফালৰ পৰা তেওঁলোককে জয়ী কৰিম বুলি কিন্তু আমি প্ৰতিশ্ৰুতি দিছোঁ। গতিকে এটা ডাঙৰ কথা আপুনি কৈছে, যোনে আচলতে উত্থাপন কৰিব বা প্ৰতিশ্ৰুতি দিব, কিন্তু প্ৰশ্ন এইখিনিতে হৈছে যে প্ৰতিশ্ৰুতি প্ৰত্যেকে দি আছে, কিন্তু সেই প্ৰতিশ্ৰুতি পূৰণ হোৱা নাই। কি ক'ব? আমি এতিয়া বৰ্তমান উন্নয়নৰ কথা আমি পাতিম, কাৰণ যিমান হ'লেও এতিয়া দলীয় কথাবিলাক আমি পাতি আছোঁ। উন্নয়নৰ কথা ক'বলৈ গ'লে আমাৰ এই যেতিয়া দ্বিতীয়বাৰ আমি এটা বানপানী বুলি ক'ম, দ্বিতীয়বাৰ বানপানী বুলি ক'ম, এতিয়া যিটো ইমান বৃহৎ ডাঙৰ বানপানী আছিলে, সেই বানপানীৰ সময়ছোৱাত যিখিনি ধ্বংস কৰিলে বা বতাহে যিখিনি ধ্বংস কৰিছিলে, সেইখিনি কি চৰকাৰে কি দিছিলে? আৰু যিমানখিনি দুখীয়া শ্ৰেণীৰ মানুহ আছিলে, যিখিনি খেতি মাটি আছিলে, তেওঁলোকৰ আজিলৈকে শূন্য, এতিয়ালৈকে একো নাই। তেওঁলোকৰ উন্নয়ন কৰাৰ কাৰণে তেওঁলোকক কি দিছে? এতিয়ালৈকে সাহায্য কি দিছে তেওঁলোকে? নাই, স্পষ্ট কথা আমাৰ কৈ দিছোঁ শুনক। ইয়াত বিতৰ্ক হৈ আছে আৰু বিতৰ্ক হ'বই, এইটো কথাটো স্পষ্ট। কিন্তু এটা কথা স্পষ্ট, এইটো কথাটো কৈছোঁ, আজি চাহ জনজাতিৰ নেতাবিলাক হৈ গ'ল ডিভাইডেড, তেওঁলোকে বিভক্ত হৈ আছে। কোনোবা AGP, কোনোবা বিজেপি, কোনোবা কংগ্ৰেছত, কোনোবা UDFত, কোনোবা BPFত, গোটেইখিনি আছে। গতিকে তেওঁলোকে যদি চাহ জনগোষ্ঠীৰ উন্নতিটো বিচাৰিছে, তেওঁলোকে এটা ঐক্য মঞ্চ বনাওক আৰু ঐক্য মঞ্চ হৈ মেলি পেলাই চব তেওঁলোকে একত্ৰিত হওক আৰু তেওঁলোকে নিজে এটা ৰাজনৈতিক দল এটা খোলক। আৰু কথা আপুনি অলপ আগত কৈছিলে, হয়, আপুনি চাওক, কি হয় এনেদৰে প্ৰত্যক্ষভাৱে কি হৈছে কি নাই হোৱা বুজ ল'বলৈ বৰ্তমান
চৰকাৰখনে কি কৰিছে আপুনি উন্নয়নৰ ক্ষেত্ৰত আপুনি সাধাৰণ জনতাৰ মাজত যাব লাগিব। কাৰণ কেলে চাওক, আজি 60 বছৰ দিনে মানুহে কাৰেণ্টৰ কাৰণে মানে আপোনাৰ হেৰিয়া মন্ত্ৰীৰ ফটোত ধূপ জ্বলাইছিলে, কিন্তু আজি আপুনি যাওক প্ৰত্যেকটো জেগাত কিন্তু এতিয়া 5 টকা দি কোনেও মোবাইল চাৰ্জ কৰিবলৈ দোকানলৈ নাহে। আমাৰ ইয়াত প্ৰত্যেকটো জেগাত আপুনি যাওক, প্ৰত্যেক জেগাতে ইলেক্ট্ৰিক সংযোগ হৈ আছে। চৰকাৰখনে যদি হালোৱা গাঁও বাইদেউ এইখন ওচৰত আছে হালোৱা গাঁও, ইয়াত যাওক আপুনি পাছফালে দেখিব যিডোখৰ অৱস্থা নেকি আপোনাৰ মানে দেখিলে আপোনাৰ চকু পানী ওলাই আহিব। এখন দলং নাই, আপোনাৰ যিকেইটা পুল দিছিলে পুলকেইটা আপোনাৰ পানীৰ দিনত গুচি গ'ল অলৰেডি। আপোনাৰ বহুত কংগ্ৰেছ চৰকাৰটো বহুত আপোনাৰ অন্যায় কৰিলে আমাৰখিনি ৰাইজক, এতিয়া আপোনাৰ বিজেপি চৰকাৰে কৰি আছে। মোক এটা প্ৰশ্ন লাগে যে চাহ শ্ৰমিকৰ বহুত উন্নয়ন কৰিছে, মই মানিছোঁ যেনিবা কৰিছে, ধৰি লওক কৰিছে, কিন্তু চাহ শ্ৰমিকৰ থাকিবলৈ যোনটো জেগা মাটিডোখৰ যেন ম্যাদী পতালে, কালি যদি কিবা কেছ হৈ যায় তেতিয়া ম্যাদী পতা নহ'লে তেওঁ জামিন নাপায়। আজি পৰ্যন্ত এই বাগানত থকা যিবিলাক চাহ শ্ৰমিক 80-90 কোটি মানে লাখ চাহ জনগোষ্ঠী যে বৰ্তমান মাটি এডোখৰ নাই। মাটিৰ কথা আমি পাতিছোঁ, মাটিৰ কথা আমাক তেখেতেও কৈছে। হয় চক ইলিগেল কনষ্ট্ৰাকশ্যন হয়, প্ৰায় আমি 200 বছৰ থাকিলোঁ। নানি আহিলে মৰি গ'ল 4 পুৰুষ, কিন্তু ইলিগেল কনষ্ট্ৰাকশ্যন বুলি মেনেজমেণ্টে নটিচ দিয়ে। 3 কিস্তি পইচাৰ পোৱাৰ পিছত কোৱাৰ্টাৰবিলাক খালী কৰে। এইটোৱে চৰকাৰ নেকি? যোন চৰকাৰ হওক চাহ জনগোষ্ঠী আপুনি কি ক'ব? আপুনি কিবা এটা ক'ম বুলি কৈছিলে। মই মানে কি গোটেই বিষয়বস্তুটো মই আজি যিখিনি সকলোৰে মতামতৰ সম্পৰ্কে যিটো মই বুজিছোঁ, আৰু সকলোৱে এটা কথাই কৈছে যে আমাৰ অসমত ভোট কিনা ৰাজনীতিৰ বাহিৰে একো হোৱা নাই। আৰু আছে ক'বলৈ দিয়ক, ভোট কিনা ৰাজনীতি হৈছে এতিয়া যিখিনি কৰি আছে চৰকাৰে, এইখিনি চব ভোটৰ কাৰণত। হৌ সিদিনা ৰ'ব কিদিনা ক'বলৈ দিয়ক, সিদিনা আমাৰ অসমৰ যি বিধেয়ক, এই বিধেয়কৰ বিৰোধিতা কৰি আমি অসমৰ সকলো সংগঠনে, আমি জাতীয় সংগঠনে আমি ইয়াক বিদ্ৰোহ কৰিছিলোঁ। কিন্তু সেই সময়ত যিসকল আমাৰ AGP পৰ্যায়ৰ নেতাসকল তেওঁবিলাকে বিৰোধিতা কৰিছিলে। আজি কিটোৰ লোভত তেওঁবিলাকে আকৌ মিত্ৰতা স্থাপন কৰিলে, আৰু আছে ক'বলৈ। মই এটা কথা স্পষ্টকৈ চাহ জনজাতিৰ নেতৃত্ব আমি দি আছোঁ, আৰু চাহ জনজাতিলৈ মই এটা কথা ক'ব বিচাৰিছোঁ, কোনো ৰাজনীতি চাহ জনজাতিক লৈ পেলাই ৰাজনীতি নকৰিব। আপোনালোকে উন্নয়নৰ কামত আপোনালোকে আগবাঢ়ক, মই সেইটোৱে ক'ব বিচাৰোঁ। তেওঁবিলাক কৈছে চাউলটো এইটোতো আমাৰ 14 চনত যিটো আমাৰ প্ৰধানমন্ত্ৰী হ'ল তেতিয়াৰ পৰাই দি আছে না 3 টকা কেজি। আজি ৰাইজক সাহায্য দিছে 30 টকা কেজি চাউল কিনি, চৰকাৰে ৰাইজ সাহায্য দিছে, আৰু অন্যান্য দিছে চাহ জনজাতিৰ কাৰণে। আপোনাৰ বিজুলী দিছে, লেট্ৰিন দিছে, অন্যান্য বিষয়বস্তু দিছে। চৰকাৰে আপোনালোকক বহুত কিবা কিবি দিছে, হয়, আপুনি সেইটো কথা উত্থাপন কৰিছে, কি ক'ব? উপৰোক্ত বক্তা এজনে কৈ গ'ল যে নাগৰিকত্ব সংশোধনী বিলখন আৰু নহ'ব, কিন্তু আমি স্পষ্ট আমি জানো ভাৰতীয় জনতা পাৰ্টীৰ সদস্য হিচাপে নাগৰিকত্ব বিলখন গৃহীত হ'বই। বাৰম্বাৰ আমি তেখেতসকলে যেনেধৰণে কৈছে যে বাগিচা অঞ্চলবিলাকত তেখেতসকলে ডেভেলপমেণ্ট কৰিছে, কিন্তু আজিৰ তাৰিখত কোনো ধৰণৰ ডেভেলপমেণ্ট হোৱা নাই। তেখেতসকলে যি ফ্ৰী চাউল দি পেলাই যি হস্তীয়া ৰাজনীতি কৰিব বিচাৰিছে, আমি কোনো কাৰণত আমি একচেপ্ট নকৰোঁ। তেখেতসকলে ফ্ৰী চাউল নিদি পেলাই তেখেতসকলে আমাক মানুহ গঢ় দিয়াত তেখেতসকলৰ ভূমিকা হ'ব লাগিছিলে। মই প্ৰথমতে নিউজ 18ক ধন্যবাদ জনাইছোঁ এই আমাৰ অভাৱ অভিযোগৰ বিষয়ে জানিবলৈ অহাৰ বাবে, আৰু ইয়াত উপস্থিত থকা আজি শাসকীয় দলৰ লগতে ৰাজনৈতিক দল আৰু ৰাজনৈতিক সংগঠন লগতে আমাৰ ৰাইজ সকলোকে মই যুক্তিসংগতভাৱে এই ডিবেটটোত অংশগ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি অৰাজনৈতিক দলৰ মানুহ হিচাপে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিনিধি হিচাপে মই এটা কথা ক'ব বিচাৰোঁ, আজি যিটো অৰ্থত আজি এই টক শ্ব'টো আমাৰ ইয়ালৈ আনিছে এখেতসকলে, আমি ভাল পাইছোঁ। আজি কেৱল চাহ শ্ৰমিক বুলি নহয়, কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সৰুপথাৰ সমষ্টিৰ পোৰাবাংলা, দৈগুৰুং, মৰঙী যিটো অঞ্চল, ইয়াত কেৱল চাহ শ্ৰমিক বুলি নহয়, আমি অন্যান্য লোকো ইয়াত আছোঁ, ৰাইজ আছে, গাঁও আছে। এতিয়া উন্নয়নৰ কথাটো এনেকুৱা কথা যে একে আশাৰে আমি নকওঁ যে উন্নয়ন হোৱা নাই, আৰু এনেকৈও ক'ব পাৰে যে হয় উন্নয়ন অলপ স্থবিৰ গতিত হৈছে, অলপ মন্থৰ গতিত হৈছে। যিটো উন্নয়নে ৰাইজক প্ৰভাৱান্বিত কৰিব লাগিছিলে সেই উন্নয়ন আমি দেখা পোৱা নাই, যাৰ কাৰণে আপোনালোকে দেখিছে আজি দীৰ্ঘ সময় দেখি কেৱল প্ৰতিবাদ
আৰু আন্দোলন চলিছে। এতিয়া মই এই ৰাজনৈতিক দলসমূহৰ প্ৰতি এটা অনুৰোধ, আপোনালোকে যদি বন্ধ কৰিব বিচাৰিছে বন্ধ কৰক এই প্ৰতিবাদ আৰু বন্ধ কৰক এই আন্দোলন, তেতিয়াহে আপোনালোকে। কিন্তু যেতিয়ালৈকে অভাৱ অভিযোগ থাকিব প্ৰতিবাদ থাকিব, হয়নে? মই আপোনাক এইটো প্ৰশ্ন কৰিছোঁ, যেতিয়ালৈকে যিহেতু প্ৰতিবাদ বন্ধ কৰিব লাগে, সঁচাকৈ স্থবিৰ হৈ পৰে উন্নয়ন, কিন্তু প্ৰতিবাদ বিশেষকৈ কৰি থকা হয়, প্ৰতিটো দল সংগঠনে কৰে। কি কাৰণে কৰে? অভাৱ অভিযোগৰ কাৰণে নে অন্য কিবা কাৰণে? নহয়, প্ৰথম কথা প্ৰতিবাদ আমাৰ যিখিনি আমাৰ গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে প্ৰতিবাদ কৰা প্ৰত্যেকৰে অধিকাৰ আছে। গতিকে আমি এই যিজন বিজেপিৰ এজন কৰ্মীয়ে ক'লে যে নাগৰিকত্ব সংশোধনী তেওঁলোকে গৃহীত কৰিবই। সমগ্ৰ অসমীয়া জাতিয়ে আচলতে দিল্লীত গৈ নাঙত হৈ অসমীয়া জাতিয়ে প্ৰতিবাদ কৰিবলগীয়া হ'ল। তাৰ পিছতো এই জাতিৰ দুই বিজেপিখনে যে ক'ব বিচাৰিছে যে অসমীয়া জাতিৰ ওপৰত তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিব বিচাৰিছে। আমি অসমীয়া জাতিয়ে স্পষ্টভাৱে কৈছোঁ, আমি পুনৰবাৰ আমি আন্দোলন কৰিম, কিন্তু কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নলওঁ। আমি অসম গণ পৰিষদক পুনৰ কৈছোঁ, তেওঁলোকে ক্ষমতা খোকত নাথাকি পুনৰ ৰাইজৰ মাজলৈ আহক। মই এটা কথা ক'বলৈ কৈছোঁ, আমি পুনৰবাৰ মিত্ৰতা হ'লোঁ যদিও আমি মিত্ৰতাত থাকিও আমি এই বিলখন বিৰোধিতা কৰিয়ে যাম ভৱিষ্যতে। সেইটো কিন্তু আমাৰ অসম গণ পৰিষদ দলৰ ব্যক্তিগত কথা। অসম গণ দলটো সম্পূৰ্ণভাৱে ক্ষমতা, তেওঁলোকে ক্ষমতা আজি নাগৰিকতা বিলখন বিৰোধিতা কৰি পেলাই আমাৰ অসমৰ যুৱকৰ দিল্লীত নাঙত হৈছে। কিন্তু এতিয়া যে এখন চৰকাৰে যে এইটো নাগৰিকতা, যেতিয়া ৰাইজে যেতিয়া নেতাই গাদী পায় তেতিয়া ৰাইজকো ভৰিত গছকি সেইকাৰণে আমি এটাই দাবী জনাইছোঁ। মই যাম আপোনালোকৰ ওচৰলৈ। বহুকেইটা ইছ্যু আহি পৰিছে। হয়, উন্নয়নৰ কথা। উন্নয়ন চাওক, উন্নয়ন প্ৰতিবাদ কেতিয়া হয়? যেতিয়া উন্নয়ন নহয়, যেতিয়া উন্নয়ন নহয় তেতিয়া প্ৰতিবাদ হয়। আমি প্ৰতিবাদ কৰিবলৈ আমাক কি ভাল লাগে নেকি? ৰাজপথত আহি মেলি পেলাই প্ৰতিবাদ আমাক কৰিবলৈ কোনে বাধ্য কৰায়? প্ৰতিবাদ কৰিবলৈ আমাক চৰকাৰে বাধ্য কৰায়। সংগ্ৰামৰ অবিহনে একো নেপায়, সংগ্ৰামৰ অবিহনে একো নেপায়। বাচ্চা জন্ম হওঁতে কান্দি কান্দি জন্ম হৈছে। টক শ্ব'টো এজন ৰিপ্ৰেজেণ্টেটিভৰ পৰা যাব লাগে, দল সংগঠনে কুৱেশ্যনটো কৰিব লাগে। আপোনালোকক কুৱেশ্যন কৰি আছে, আপোনালোকে উত্তৰ দিবলৈ কাকো সুবিধা দিয়া নাই। এতিয়া যি আমাৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা কৈছে, গৃহীত হ'ব নহ'ব সেইটো সময়ে ক'ব। কিন্তু অসম গণ পৰিষদে যি আগত পদক্ষেপ লৈছিলে, মই ভাবোঁ সেইটো তেওঁলোকে আৱেগত থাকি পদক্ষেপ লৈছিলে, কিবা এটা হয়তো ভুল সিদ্ধান্ত লৈছিলে। কিন্তু এতিয়া আমাৰ মাননীয় বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সিদিনাখন কৈছে যে তেওঁলোকে সকলোখিনি দি অসম চুক্তি স্বাক্ষৰ কৰা অসম গণ পৰিষদৰ যিকেইগৰাকী নেতা আছে তেওঁলোকৰ লগত আলোচনা কৰিহে আমাৰ অসমৰ এখন বিল নহয়, সমগ্ৰ ৰাষ্ট্ৰীয়। কিন্তু বহুত তৃণমূল কৰ্মী আছে অসম গণ পৰিষদত, যিসকলে কিন্তু এই মিত্ৰতা এতিয়াও মানিব পৰা নাই। অসম গণ পৰিষদে এই জাতিদংগী বিলখনত অৱশ্যে বিৰোধিতা কৰিছিলোঁ। এইকাৰণে কৰিছিলোঁ জাতিটোতো এই বিধেয়ক ডাঙৰ নহয়। কিন্তু এতিয়াও আমাৰ এটা বিৰোধিতা নকৰে তাৰমানে। এতিয়া চৰ্ত আছে। চৰ্ত মানে অসম গণ পৰিষদে এই বিল পুনৰ আহিলে আকৌ বিৰোধিতা কৰিব। আপোনালোকে এতিয়া সেইটো কেনেকৈ আহে? এতিয়াৰ যি মিত্ৰতা বাইদেউ, এতিয়াৰ যি মিত্ৰতা অসমীয়া জাতিক ধ্বংস কৰাৰ কথা যে তেখেতসকলে কৈ আছে, অসমীয়া জাতিক ধ্বংস। বাইদেউ এটাই কথাই এটা কথা শুনক, এটা কথা শুনক। আজি স্পষ্ট কৰি দিয়া হৈছে যে অসমত জাতি ধ্বংসী এইবিলাক শুনক, মোৰ ফালে জাতি ধ্বংসী কাম নচলিব। আৰু এটা কথা মই কৈছোঁ, আগত তেওঁবিলাকে কৈছিলে যে কংগ্ৰেছে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰি আছে। এতিয়া মই আজি সুধিব খুজিছোঁ, ৰ'ব মোক ক'ল দিয়ক। আজি শুনক, আজি তেওঁবিলাকে ছাত্ৰ সন্থাৰ পৰা নেতা এজনক লৈ আজি তেওঁবিলাকে অসম গণ পৰিষদত তেওঁবিলাকে সাংসদ দিবলৈ ওলাইছে মণি মাধৱ মহন্তক আজি কোনে চিনি পায় কওক? আৰু তেওঁৰ যিটো মুখ্যমন্ত্ৰীৰ পুত্ৰ হিচাপে গৌৰৱ গগৈ চিনি পায়। ইলেকশ্যনত চিনাকি হ'ব। মণি মাধৱ মহন্ত যোগ্য নে অযোগ্য ৰাইজে তাৰ বিচাৰ কৰিব। কংগ্ৰেছে ক'ব কোনো গাঁৱত এই অগপৰ যি চৰিত্ৰ ৰাইজে গম পাইছে।
অগপৰ যদি অসম প্ৰেমী যদি থকাহেঁতেন আজি অসম মাতৃক বিশেষ যি ষড়যন্ত্ৰ কৰিছে আমি কেতিয়াও সহ্য নকৰোঁ। নাগৰিকত্ব সংশোধন এটা কথা মোক স্পষ্ট কৰি দিয়ক অতুল বৰা ডাঙৰীয়াই। তেখেতে কৈছিলে মই মোৰ মাৰ কথা শুনিলোঁ, মোৰ মাৰ কথা শুনি মেলি পেলাই মই ওলাই কৰি মেলি পেলাই আহিছোঁ, মোৰ মাক মই অতিকৈ মৰম কৰোঁ বুলি মেলি কৈছোঁ। কিন্তু অমিত শ্বাহেতো গৈ মেলি পেলাই দেখোন সৌ তাত কৈ দিলে মিটিঙত যে আমি নাগৰিকত্ব সংশোধনীটো আমি কেতিয়াও বাতিল নকৰোঁ। তেতিয়াহ'লে তেওঁলোকে কিয় লগত মিত্ৰতা কৰিলে বাৰু? তাৰপিছতো অসম গণ পৰিষদে মিতিৰেলি কৰিছে, তাৰমানে অবৈধ সম্পৰ্ক কৰিছে। স্পষ্টকৈ ক'ব বিচাৰোঁ, অমিত শ্বাহে ৰাষ্ট্ৰীয় সভাপতিয়ে এটা মিটিঙত কৈছিলে তেওঁ সাংসদ লোকসভাত তেওঁলোকৰ মেজৰিটি বেছি হয় যদি তেতিয়া নাগৰিকত্ব আইন তেওঁলোকে গৃহীত কৰিম বুলি তেওঁ মন্তব্য ৰাইজৰ মাজত কৈছে। মই এটা প্ৰশ্ন এজন লোকলৈ আগবঢ়াইছোঁ। মই সেই কথাটো আপোনাক সুধিব বিচাৰিছোঁ। আপুনি এটা কথা কৈছিলে যে তৃণমূল আপুনি অগপৰ কৰ্মী হিচাপে যি মিত্ৰতা হৈ গ'ল সেই মিত্ৰতাৰ পাছত ভোট বৰ্জন কৰাৰ কথা এটা আপুনি উল্লেখ কৰিছিলে, কি ক'ব সেই সন্দৰ্ভত মই জানিব বিচাৰিম। এইটো আচলতে মই তৃণমূল কৰ্মী হিচাপে ভোট বৰ্জনটো একদম প্ৰকৃত কৰিব লাগে। এটা কাৰণে কৰিব লাগে, যিহেতু আমি দিল্লীলৈকে এইটো ঢৌ উঠাইছিলোঁ যে আমি কোনো কাৰণে আমি কেব সমৰ্থন নকৰোঁ। কিন্তু লাষ্টত কি কৰিলেগৈ এই কথাষাৰ মই কালিও কৈছোঁ, আজিও এটা কথাকেই কৈছোঁ, কালি হয়তো দৰ্শকে শুনিছে। কেবটো যেতিয়া আমি বিৰোধী, আমাৰ তৃণমূলৰ যিখিনি অসম গণ পৰিষদৰ নেতা যিখিনি আমি কেব বিৰোধী দেই, কেব সমৰ্থনখিনি কথা মই ক'বলৈ যোৱা নাই, সেইখিনিয়ে ভোট বৰ্জন কৰিব লাগে, এইটো একদম শুদ্ধ কথা। আপোনালোকে কুৱেশ্যন এই আমাৰ যি গৰাকী ক'লে তেখেতে ফলঙি পঞ্চায়তৰ পৰা অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব আছিলে, তেখেতে মানে ভোট বৰ্জন কৰা মানে অৰ্থ কি হ'ব? কংগ্ৰেছক জিকোৱা। নাই মইতো ভাৰতীয় জনতা পাৰ্টি কৰ্মী, তেখেতৰ মানে দলৰ প্ৰতি কিবা মতান্তৰ থাকিব পাৰে, হয় নে বাৰু? তেখেতে যিটো দিছে দলৰ তৃণমূল কৰ্মী হিচাপে ভোট বৰ্জন কৰা মানে কি হ'ব? কংগ্ৰেছক সমৰ্থন কৰা। সমৰ্থন কৰিছোঁ একমাত্ৰ তেখেত যদি তেখেতে এজন অসমীয়া পৰিচয় দিছে, এজন অগপ কৰ্মী হয় অসমীয়া পৰিচয় দিছে, তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেখেতৰ দলে প্ৰত্যেকজন অগপ কৰ্মীক ভোট বৰ্জন কৰি নিজৰ অসমীয়া হয় বুলি পৰিচয় দিব কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া চাওক, আমি এজিপি বিজেপি কংগ্ৰেছ নহয় চবকে কৈ আছো বুলি বাৰে বাৰে কৈ আছো। আজি কংগ্ৰেছ কি কৰিলে চালে, এই তলা চাবিটোক লৈ ললে। এতিয়া কি অসমখন কি বন্ধ কৰিব নেকি? অসম বন্ধ হ'ব নেকি? সেইটো কাৰণে ৰাইজে ভাবিছিলে কিবা এটা, এতিয়া আকৌ ভয় লগা হ'ল। আমাৰ ভাষাত পাত বিছু বুলি কয়। আমি এতিয়া অস্তিত্বৰ সংকটত নেকি? ভোট কাক দিব ক'ব পৰা নাই। এবাৰ 3-4টা ইছ্যু হ'ব ইলেকশ্যনত। এই কথাটো খাটাং। 1 নম্বৰ কথাটো হৈ গ'ল কেব, 2 নম্বৰ কথাটো হৈ গ'ল লালিগুৰ, 3 নম্বৰ কথাটো হৈ গ'ল চাহ শ্ৰমিকক নিৰাপত্তা দিবলৈ এখন চৰকাৰে যে ব্যৰ্থ হৈছে, এই কথাটো কিন্তু স্পষ্ট। কিন্তু তাৰ অৰ্থ এইটো নহয় দেই কংগ্ৰেছে কিন্তু ইয়াৰ সুবিধা ল'ব নালাগে। আকৌ আমি কাৰো পক্ষত কথা কোৱা নাই, কংগ্ৰেছে ইয়াৰ সুবিধা ল'ব নালাগে। যাতে কংগ্ৰেছে ভাবিছে আমি কিমান বিৰোধিতা কৰি আছো, আমি এটা কথা স্পষ্ট, ৰাষ্ট্ৰবাদীক তেওঁলোক আমি ঘৃণ কৰিছোঁ। এইটো কাৰণে তেওঁলোক কোনো কামতে আমাৰ ইয়াৰ এগৰাকী সাংবাদিক আছে প্ৰণৱ শইকীয়া যদি ওচৰত আছে, মই প্ৰণৱ শইকীয়াৰ ওচৰলৈ এবাৰ যাব বিচাৰিম। প্ৰণৱ শইকীয়া মোৰ ওচৰত আছে। প্ৰণৱ শইকীয়া হয়, প্ৰণৱ শইকীয়া কিছু সময়ৰ বাবে আঁতৰি গৈছে, কিন্তু যিহেতু তেওঁ কিছু সংবাদ গ্ৰহণ কৰে এই ঠাইত। ৰোহিত গগৈ আছে আমাৰ সৈতে, গতিকে আমি ৰোহিত গগৈ ওচৰলৈ পুনৰ যাম। ৰোহিত গগৈ, এই স্থানৰ পৰা যথেষ্ট সংবাদ আমি প্ৰচাৰ কৰি আহিছোঁ, প্ৰতিবাদেই হওক বা অন্যান্য সমস্যাই হওক, কিন্তু দেখিবলৈ পোৱা গৈছে যে ইয়াত যথেষ্টখিনি সমস্যা আছে, নোহোৱা নহয়। ভৰসা তেওঁলোকৰ এখন চৰকাৰৰ ওপৰতো নাই, কি ক'ব? হয়, যিহেতু ইতিমধ্যে ইয়াৰ যিসকল দল সংগঠন আছে তেওঁলোকে উত্থাপন কৰিছে যে যিজন সাংসদ তেওঁ আচলতে বেষ্ট মানে শ্ৰেষ্ঠ সাংসদৰ বঁটা পাইছে, বিধায়িকা যিগৰাকী ৰজলিনা তিৰ্কী তেওঁ আচলতে শ্ৰেষ্ঠ বিধায়িকা বঁটা পাইছে। অসম সাহিত্য সভাৰ দৰে সংগঠনে তেওঁক শ্ৰেষ্ঠ বিধায়িকা বঁটাৰে তেওঁক সন্মান জনাইছে। কিন্তু সৰুপথাৰ সমষ্টিটো একেবাৰে বিধ্বস্ত এটা সমষ্টি, কোনো উন্নয়ন হোৱা নাই, সেইটো স্পষ্ট কথা। আৰু যিকেইটা ইছ্যু লৈ পেলাই তেওঁলোকে ইতিমধ্যে উত্থাপন কৰিছে যে কেবকে ধৰি যিবিলাক দাবী আছে, যিবিলাক তেওঁলোকে আচলতে সমৰ্থন কৰিব পৰা নাই। আৰু ইয়াৰ পৰা স্পষ্ট হৈছে যে এই যি সমাগত নিৰ্বাচনত আচলতে কোনজন প্ৰাৰ্থী আচলতে অগ্ৰাধিকাৰ পাব এই কথা এতিয়াও স্পষ্ট হোৱা নাই, নিশ্চিত হোৱা নাই, স্পষ্ট হোৱা নাই। মই ক'ম, আপুনি কিবা ক'ব? আপুনি কিবা এটা ক'ব বিচাৰি আছিলে, কওক। মই এটা কথা ক'ব বিচাৰোঁ, অসমৰ যিকোনো দলেই হওক আমি তাত একমত এইটো কাৰণে নহয়, আমি অৰাজনৈতিক দলৰ ল'ৰা হৈ আমি সংগঠন কৰা ল'ৰা। যিকোনোৱে গাদীত আহে তেওঁলোকে যে চাহ জনজাতিক লৈ পেলাই ৰাজনীতি নকৰিবলৈ মই আহ্বান জনাইছোঁ, আৰু চাহ জনগোষ্ঠীৰ লোকসকলক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ কাৰণে মই অনুৰোধ জনাইছোঁ। আমি ইয়াত যি আলোচনা কৰিলোঁ, যিয়েই নকৰোঁ আমি স্পষ্ট ৰামধেনু সদৃশ যি মিত্ৰতা আছে, এই মিত্ৰজোঁটৰ যি প্ৰাৰ্থী মণিমাধৱ মহন্ত তেখেত বিজয় হ'বই। ৰামধেনু সদৃশ মিত্ৰতা মণিমাধৱ মহন্ত
মানে সঁচা কথা ক'বলৈ গ'লে আচলতে বোকা ছটিওৱা ৰাজনীতি কৰি লাভ নাই। আৰু প্ৰথম কথা হৈছে কোনো ভোটা তৰা নহয়, সকলো পপীয়া তৰা। কিন্তু ৰাজনৈতিক দলসমূহৰ যি চৰিত্ৰ, সেই চৰিত্ৰ অসমৰ ৰাইজে জানে। কেব বিৰোধী যি AGP আছিলে, AGPয়ে গৈ বিজেপিৰ লগত মিত্ৰতা কৰিলে। কংগ্ৰেছে কি দিলে? কংগ্ৰেছেতো জিৰ'। আজি কলিয়াবৰ সমষ্টিত আপুনি চাব, নেশ্যনেল হাইৱে যিকেইটা আছে সম্পূৰ্ণ বিধ্বস্ত, মানুহ যাব নোৱাৰে। ডিমাপুৰ যিটো ৰোড, সেই ৰোডটোত কিন্তু মানুহ যাব নোৱাৰে। গতিকে এই যিমানখিনি ৰাজনৈতিক দল আছে সকলো কিন্তু পপীয়া তৰা। গতিকে মই এটাই জানো, কাক ভোট দিম এতিয়া? ভোট দিবলৈতো মানুহ নাই। গতিকে মোৰ নিজৰ ভোটটো কিন্তু মই বৰ্জন কৰিম, সেইটো খাটাং। বৰ্জনৰ কথা বাৰে বাৰে উত্থাপন হৈ আছে, ভোট বৰ্জনৰ কথা বাৰে বাৰে উত্থাপন হৈ আছে। হয় বাইদেউ, আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ, যিহেতু আমাৰ চাহ জনগোষ্ঠী মানুহসকল আছে, আদিবাসীসকল আছে, তেওঁলোকে কিন্তু চৰকাৰৰ যিমানখিনি আঁচনি আছে চবৰ পৰা বিৰত থাকিবলগীয়া হৈছে। আজি এনেকৈ এটা ৰাজনীতি কৰি ৰাখিছে, যাৰ কাৰণে ইয়াত আমাৰ মানে গোলাঘাটত ফিচাৰী ডিপাৰ্টমেণ্ট আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, কিন্তু একো এটা সুবিধা ল'ব নোৱাৰে। তো ইয়াৰ এটাই আমি বস্তু দেখা পাইছোঁ যে ইয়াত অকল পলিটিক্স কৰি আছে। আৰু চাহ জনজাতি মানুহসকলক না ভূমি পাট্টা দিছে, না 350 টকা দিছে, না তেওঁলোকক ST দিছে। যোনখিনি মূল সমস্যা, এইখিনি যদি সমাধান হৈ যায় এইখিনি মানুহ নিশ্চয় আগবাঢ়ি যাব আৰু তেওঁলোকৰ সমস্যা নাথাকিব। তো সেইটোৰ কাৰণে তেওঁলোকে বিচাৰে যে সমস্যা সদায় সমস্যা হৈ থাকক আৰু তেওঁলোকে যাতে ৰাজনীতি কৰি থাকিব বিচাৰে। বাইদেউ মই এটা কথা কৈছোঁ, বাদল দে মাঝি মোৰ নামে নমস্কাৰ। মোৰ ল'ৰা ছোৱালী 6টা, এটা 2 কেজি 1 কেজি মাল বনাই আছিলোঁ, এইটো শেষ হৈ গ'ল। তো এই মদটা বন্ধ, লালো বন্ধ কৰি দিয়ক। মদ বন্ধ কৰাৰ কথা কৈছে। মদ বন্ধ সঁচাকৈ ক'বলৈ গ'লে আজি কিছুদিনৰ পূৰ্বে আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টত বহুত মানুহ মৰি গৈছে মদ খাই। কিন্তু আমি অতি দুৰ্ভাগ্যজনক কথা যে এই চৰকাৰখনে ইয়াৰ ওপৰত কোনো ষ্টেপ নল'লে। আমি প্ৰতিটো দল সংগঠন, বিশেষকৈ মদমুক্ত সুৰা সমিতিয়ে সকলোৱে আমি উত্থাপন কৰিছিলোঁ যে আমাৰ অসমত সুৰামুক্ত হ'ব লাগে। কিন্তু এই সুৰামুক্ত কথাটোত কোনো কথাই অগ্ৰাধিকাৰ দিয়া নাই। এইখন চৰকাৰে কোনো কথাই অগ্ৰাধিকাৰ দিয়ে। আৰু এইখন চৰকাৰৰ আমাৰ বিজেপি দলৰ এজন প্ৰতিনিধিয়ে ক'লে যে আমাৰ কেব গৃহীত কৰিমেই। আচলতে ইমান এটা দম্ভালি মাৰি কথা কৈছে তেখেতে ইমান এটা দম্ভালি মাৰি। তেখেতে আমাৰ এনেকুৱা লাগিছে যে অসমীয়া গাত তেখেতে মাৰিছে যে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নেকি যে কেব উত্থাপিত হৈ আছে। ভোট বৰ্জন আৰু মদ বৰ্জনৰ কথাটো কৈছে। ভোট বৰ্জন কিহৰ কাৰণে নকৰিব, কেলে নকৰিব অসমৰ ৰাইজে? কাৰণ কোনখন চৰকাৰক বিশ্বাস কৰিম? আৰু সুৰা বৰ্জনৰ কথা কৈছে। এটা কথা কওঁ, আপোনালোকে সকলোৱে গম পায় আমাৰ শালমৰা বাগিচাত ঘটনাটো সকলোৱে অৱগত। কিন্তু তাৰ লালিগুড়ৰ মেইন সম্ৰাট লালচন আগৰৱালা তেওঁলোকে কেইবাজন তেওঁলোকৰ সম্ৰাট আছে, তেওঁলোকক কিন্তু এই চৰকাৰখনৰ ছত্ৰছায়াত তেওঁলোকে পলুৱাই দিলে। আমি দেখিবলৈ পালোঁ শালমৰা চাহ বাগিচাত গোটেই অসম বিধানসভাৰ গোটেইখিনিয়ে উঠি পাতি পেলাই আহি গ'ল। 21 জন আহিলে। তাত কি কাৰণে আহিব পাৰিলে? 4-5 জন লালিগুড়ক ৰক্ষণাবেক্ষণ দিব লাগিছিলে নে চাহ শ্ৰমিকক ৰক্ষণাবেক্ষণ দিব লাগিছিলে? তেওঁলোকে মাত্ৰ এই চাহ শ্ৰমিক এলেকাত মাত্ৰ 2বাৰ আহে। আগতো কৈছোঁ, এবাৰ আহে তেওঁলোকে ভোট বিচাৰি, আৰু এবাৰ যেতিয়া মৃত্যু হৈ যায় সামৰণি সভা পাতিবলৈ আহে তেওঁলোকে। পৱন সিং ঘাটোৱাৰৰ এটা প্ৰশ্ন আছে। পৱন সিং ঘাটোৱাৰ আজি 200 বছৰ ৰাজত্ব কৰি আছে, কিন্তু তেওঁ আচলতে 70 বছৰ হ'ল যদিও চাহ শ্ৰমিকৰ কাৰণে একো কৰা নাই দেই। আপোনালোকে আচলতে ৰাজনীতিৰ বাবে এজন ব্যক্তিয়ে ক'লে যে এই যি সমস্যাসমূহ, সেই সমস্যাৰ সমাধান আপোনালোকে এইকাৰণে নুলিয়াই যাতে আপোনালোকে ভোটটো পাব পাৰে বা এনেধৰণে ৰাজনীতিকভাৱে সকলো সমস্যা আপোনালোকে জীয়াই ৰাখিব বিচাৰে। নহয় মানে শুনক, এই মদৰ কথাটো এতিয়া এইটো এইবছৰ হোৱা বস্তু নহয়, এইটো পূৰ্বৰ পৰা চলি হোৱা বস্তু হয় নে বাৰু? বাগানবিলাকতে হওক, গাঁওবিলাকে হওক, এতিয়া চলা বস্তু নহয় দেই। এতিয়া চলা বস্তু নহয়। এতিয়া কিন্তু চৰকাৰখনে কঠোৰ পদক্ষেপ লৈছে। এতিয়া লালিগুড় অসমত নিষিদ্ধ কৰিছে নাই? পৰ্যায়ক্ৰমে 1 মিনিট স্পষ্ট কৰি এটা কথা দিয়ক। আমি কৈছোঁ যে কেবিনেটত আইন প্ৰণয়ন কৰক। অন্যায় প্ৰশ্ন কৰোঁতে মই লালিগুড়ৰ যিটো পৰিমল শুক্লা বৈদ্যৰ নেতৃত্বত, বিজেপিৰ নেতৃত্বত মানুহ মৰিলে 180 জন। আৰু এটা কথা গৌৰৱ, মই এটা কথা কৈছোঁ যে আমি উন্নয়নৰ ক্ষেত্ৰত ফুপুলা চৰটো প্ৰথম কম। এজন মন্ত্ৰী তেওঁ হ'ল যে PNRD ডিপাৰ্টমেণ্ট, যাত মানে আমি ব্লকৰ যিজন বিষয়া মন্ত্ৰী, সেই মন্ত্ৰীজনৰ নেতৃত্বত 22 জন নিজৰ আইন পাৰিলোক চাকৰি দিলে। কি হ'ল এইটো? চাকৰি দিলে 5টা বছৰ এই সমষ্টিৰ প্ৰতিনিধি গৌৰৱ গগৈয়ে সমষ্টিবাসীৰ বাবে
কি কাম কৰিলে গৌৰৱ গগৈ অসমৰ এজন শ্ৰেষ্ঠ সাংসদ তেওঁ দিল্লীত অসমৰ ৰাইজৰ কাৰণে মাত মতাই এজনেই মানুহ গৌৰৱ গগৈ গৌৰৱ গগৈ এজন জ্যেষ্ঠ নেতা বুলি MP হিচাপে যিটো দেখুৱাইছে একচুৱেলি মিছা গৌৰৱ গগৈ বাইদেউ কলিয়াবৰ সমষ্টিত গৌৰৱ গগৈ চবেই দেখিছে তেওঁ পুনৰ সাংসদ হ'ব নোৱাৰে কলিয়াবৰ সমষ্টিত তেখেত আজি পৰ্যন্ত সমস্যা বহুত শুনিলো কিন্তু ভোট কাক দিব এটা প্ৰশ্ন ভোট কাক দিব আপোনালোক সকলো এটা সংগঠন নেতা হয়নে বাৰু তো নেতাটো হ'লে এনেকুৱা আচৰণ কৰিলে বেয়া লাগিব ভাই সকলো সংগঠনৰ নেতা হয় নাই বাৰু সংগঠনৰ নাই চব সংগঠনৰ নেতা হয় নাই বাৰু নেতা ধৈৰ্য থাকিব লাগিব অলপ ধৈৰ্য লৈ কথা কওক ইয়াত ভূপেন হাজৰিকা এটা আধা আহিলা ইয়াত মোৰ প্ৰশ্ন ভোট কাক দিব তেতিয়াহ'লে ভোট কাক দিব আপোনালোকে যদি ইমানেই সমস্যা ভোট কাক দিব যিহেতু আপোনালোকৰ যথেষ্ট সমস্যা আছে কিন্তু এতিয়া কথা হৈছে যে ভোট কাক দিব আমি স্পষ্ট ভোট আমি কাকো বিশ্বাস নকৰো মোৰ ভোটটো মই ৰাজহুৱাভাৱে বৰ্জন কৰিম স্পষ্ট কথাই অসমীয়া শব্দ যি ৰাজনৈতিক দলে ধ্বংস কৰিবলৈ বিচাৰে তাক আমি ধ্বংস কৰিবলৈ আমি ৰেডি আছো ধুনীয়াকে আপোনালোকে মই একটাই কথা কৈছো যিটো নেকি সৰুপথাৰ সমষ্টিৰ বিধায়িকা আছিলে তেখেতে 15 বছৰ এই সৰুপথাৰ সমষ্টিত তেখেতে শাসনত আছিলে এই ৰাইজৰ কাৰণে তেখেতে কি কাম কৰিলে বগাল কাম কি কাম কৰিলে বহু প্ৰশ্ন আছে কি কৰিলে সাংসদগৰাকীয়ে সেয়াও প্ৰশ্ন আছে বিধায়িকা গৰাকী কোনোদিনে আপোনালোকে নেদেখিলে বহু প্ৰশ্ন আছে কিন্তু কথা হৈছে যে মিত্ৰজোঁটৰ যিহেতু যিগৰাকী প্ৰাৰ্থী তেওঁকনো কেনেকৈ ৰাইজে বিশ্বাসত ল'ব সেয়াও এক প্ৰশ্ন আপুনি ক'ব উত্তৰ দিব লোকসভা নিৰ্বাচন সমাগত আমি লোকসভা নিৰ্বাচনৰ ওপৰত কথা পাতিব লাগে গৌৰৱ গগৈ ডাঙৰীয়া কলিয়াবৰ লোকসভা সমষ্টিত পৈতৃক সম্পত্তি হিচাপে ব্যৱহাৰ কৰি আছিলে তৰুণ গগৈ ডাঙৰীয়া সাংসদ হৈ থাকিলে 2-3টা টাৰ্ম কেন্দ্ৰীয় মন্ত্ৰী হ'ল দীপ গগৈ ডাঙৰীয়া 2-3টা টাৰ্ম হ'ল গৌৰৱ গগৈ ডাঙৰীয়া এতিয়া দুবাৰ হ'ল এবাৰ আকৌ হৈছে গতিকে তেওঁলোকে কলিয়াবৰ সমষ্টিৰ কাৰণে কি কৰিছে আমি সেইটোত আলোচনা কৰিব লাগে বাকী ৰাইজ আছে 14 চনৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈ আছে কিন্তু এটাও কৰাপশ্যনৰ ইছ্যু আজিলৈকে কোনো ক'ব পৰা নাই এজন ছাত্ৰ নেতা হিচাপে ছাত্ৰ নেতা মণি মাধৱ মহন্তই নিজৰ ভায়েকৰ কাৰণে তেওঁ সাংসদ পাইছে মই আপোনাক ইমান সময় দিব নোৱাৰো সময় মোৰ হাতত কম কাৰ কি ক'ব লগা আছে এক মিনিট শেষ কৰিব লাগিব সময়টো নাই কিন্তু আজি চাকৰি কাক দিছিলে চাকৰি প্ৰত্যেক বছৰ বাইদেউ গৌৰৱ গগৈ কিমান আধাৰ স্থাপন কৰিলে আমি এইটো একো নাই গৌৰৱ গগৈ আছে মাটিৰ পতা শ্ৰমিকৰ আইন সংশোধন আৰু আমাক যিটো মজুৰি বৃদ্ধি কৰিব লাগে এইখিনি লালিগুৰ বন্ধ কৰিব লাগে এইকেইটা কিন্তু আমাৰ প্ৰধান ইছ্যু কিন্তু এইবিলাক কেব বিৰোধিতা আমাৰ কিন্তু থাকিবই গৌৰৱ গগৈ নিকপই যেতিয়া পানী খুলি দিলে মিঠাম চাপৰি যেতিয়া নিকপই পানী খুলি দিয়াৰ পিছত 28 ঘৰ ডুব গ'ল পানী লেকিন ইয়াৰ দিনো খুব কম সময়তে কম মই শেষত এটা কথা ক'ব বিচাৰিছোঁ যি চৰকাৰে নহওক যিটো এই বোকা চিটে যিটো ব্যৱস্থা এইটো বন্ধ কৰাৰ লগতে এটা কথা হ'ল কি ইলেকশ্যনৰ সময়ত যি প্ৰলোভনৰ ৰাজনীতি এইটো বন্ধ কৰিব লাগে মই এইকাৰণে ক'ব বিচাৰিছোঁ প্ৰতিখন চৰকাৰে প্ৰতিটো নিৰ্বাচনৰ আগমুহূৰ্তত কি কৰে যে ভোট বৰ্জন কেতিয়াও সমাধান নহয় ভোটাধিকাৰ আছে আমাৰ গতিকে আমি ভোট দিবই লাগিব গতিকে হয় ভোট আমি দিম আমি প্ৰত্যেকৰ এটাই কথা হ'ব লাগে যে আমি আলোচনাৰ মাজেৰে এই নিৰ্বাচন হ'ব বাপেক খুৰাক আৰু পুতেকক বিৰোধিতা কৰা নিৰ্বাচন মই সময় দিব নোৱাৰিম যিহেতু অনুষ্ঠান শেষ কৰিব হৈছে সময় দিব নোৱাৰিম অনুষ্ঠান শেষ হ'ব হৈছে